নমস্কাৰ NKTVৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান 24 দিল্লী কাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে প্ৰকাশ পালে এক্সিট পোলক লৈ ইতিমধ্যে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সাহসীয় পক্ষ বিশেষকৈ গেৰুৱা শিবিৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে এক্সিট পোলৰ ফলাফলক লৈ বিৰোধীয়ে সম্পূৰ্ণৰূপে নস্বাত কৰিছে এক্সিট পোলৰ ফলাফলক বিৰোধীৰ মতে এয়া ইতিমধ্যে ৰাহুল গান্ধীয়ে কৈছে এয়া মোদী মেড পোল বুলি তেওঁ কৈছে আৰু বিভিন্ন মোদী মেডিয়া পোল বুলি তেওঁ অভিহিত কৰিছে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দিছে এক্সিট পোলৰ সমীক্ষা আচলতে এক্সিট পোল হ'ব নহয় এইবিলাক বিষয় লৈ আৰু এক্সিট পোলৰ সমীক্ষা বিৰোধীয়ে কিয় নস্বাত কৰিব বিচাৰিছে এইবিলাক বিষয় আজি আমি আলোচনা কৰিম এই মোৰ সৈতে আজি ষ্টুডিঅ'ত কেইবাগৰাকী বিশেষ অতিথি থাকিব কিন্তু তাৰ পূৰ্বে মই এক্সিট পোল সন্দৰ্ভত মই আমাৰ বিভিন্নজনে এইখন মন্তব্য দিছিলে সেয়া আমি প্ৰথম চাই লওঁ প্ৰথমতে ৰাহুল গান্ধী কি কৈছে সেয়া আমি এবাৰ চাই লওঁ मोदी पोल इसका नाम एग्जिट पोल नहीं है ब्रदर इसका नाम एग्जिट पोल नहीं है इसका नाम मोदी मीडिया पोल है ये मोदी जी का पोल है फैंटेसी पोल है उनका এয়া ক'লে তেখেতে মোদী মিডিয়া পোল বুলি তেখেতে অভিহিত কৰিছে ৰবিশংকৰ প্ৰসাদ বিজেপি নেতা তেওঁ কি কৈছে চাই ৰবিশংকৰ প্ৰসাদ বিজেপি নেতা लोग दिन में सपने देखते हैं उस पर कोई पाबंदी नहीं है कांग्रेस की हालत इसीलिए हुई है और आगे और होगी क्योंकि दिन में सपना देखना इन्होंने बंद नहीं किया है जमीन पर काम करें जनता का विश्वास जीतें खाली मोदी जी की आलोचना और गाली गलौज बंद करें रविशंकर प्रसाद এতিয়া আমি এবাৰ চাই ল'ব বিচাৰিছো জয়ৰাম ৰমেশ कांग्रेसৰ নেতা তেখেতে কি কৈছে সেয়া চাই লওঁ प्रधानमंत्री ने पहले ही ट्वीट तैयार करके रखा होगा क्योंकि जिस व्यक्ति का 4 जून को जाना अभी तय हो गया है उन्होंने ही ये सब साजिश रचाई है ये एग्जिट पोल मैनेज किया है और ये जो आंकड़े हैं और जो वास्तविक परिणाम आने वाले हैं 4 तारीख को ये ज़मीन आसमान का फ़र्क होगा ये सब एक मनोवैज्ञानिक खेल है हमारा हौसला कमज़ोर करने के लिए पर इंडिया जनबंधन को मैं कहता हूँ विश्वास के साथ कह सकता हूँ और कल सारी पार्टियों की बैठक भी हुई और वहाँ आंकड़े पर विश्लेषण हुआ 295 सीटों के कम इंडिया जनबंधन को आना बिल्कुल असंभव है यानी कि हमें 200 मिनिमम न्यूनतम तरीके से हमें 295 सीटें मिलेंगी और ये एग्जिट आनंदन कांग्रेस नेता शशि थारूरे की কৈছে সেয়া চাই লওঁ You know, exit polls are deeply unscientific. We all know this. I think last year the majority of exit polls got the results wrong in Chhattisgarh and Madhya Pradesh and Rajasthan. These things happen. I mean, so to my mind, what we are interested in is the real poll. That is the ballots, the votes of Janta Janardhan, which is going to determine our political future. So today is the first. We'll wait till the 4th and then we can talk. ইতিমধ্যে আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত তেখেতে বক্তব্য প্ৰদান কৰিছে এক্সিট পোল সন্দৰ্ভত পীযুষ হাজৰিকাই কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ এক্সিট পোলৰ যি কথা সেই কথা আমাৰ কাৰণে উৎসাহজনক তথাপিতো আমি ভাবোঁ যে NDA প্ৰায় 400ৰ আশে-পাশে সমষ্টিত জিকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত দেশৰ কাৰণে যিমান কাম কৰিছে সেই কথাৰ প্ৰতিদান ৰাইজে নিশ্চয়কৈ দিছে এক্সিট পোলৰ প্ৰত্যেকটো এক্সিট পোলতে প্ৰমাণ হৈছে কিন্তু মই ভাবোঁ যে আমাৰ সংখ্যা 400ৰ আশে-পাশে হ'ব আৰু অসমত মিনিমাম আমি 12টা সমষ্টিত জয়লাভ কৰিম কংগ্ৰেছেতো প্ৰত্যেকবাৰে কৰে অসমত যোৱা 14টা ইলেকশ্যনত তেখেতলোকে প্ৰত্যেকটো ইলেকশ্যনতে জিকিম বুলি কৈ আছিলে যোৱাবাৰ তেখেতলোকে সোণাপুৰৰ দিছং ৰিজৰ্টত একেলগে গোটেই কেণ্ডিডেটবিলাকক লৈ মিটিং পাতিছিল কেনেকৈ কোভিডৰ লগত মোকাবিলা কৰিব কেনেদৰে ফাইনেন্স ডিপাৰ্টমেণ্ট চলাব কেনেদৰে বানপানীৰ লগত মোকাবিলা কৰিব এইবিলাকতো কৰিছিলে কিন্তু তেওঁলোকে চিন্তা কৰে আমি গভৰ্ণমেণ্ট বনাওঁ কাৰণ আমি ৰাইজৰ লগত আছোঁ সেয়া আছিলে আমি দেখুৱালোঁ আপোনালোকক পীযুষ হাজৰিকা তেখেতে কৈছে 400ৰ অধিক NDA আসনৰ সংখ্যা হ'ব আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত কি বক্তব্য দিছে সেয়া চাই লওঁ প্ৰথম কথা হৈছে এক্সিট পোলটো কেতিয়াও একজেক্ট পোল বুলি বিবেচিত হোৱা নাই গতিকে আৰু 55 ঘণ্টামান সময় আছে বাকচ খোলাৰ পিছত একজেক্ট পোল ওলাবৰ কাৰণে সেইকাৰণে আমি এক্সিট পোলক লৈ আমি বেছি
আলোচনা কৰি থকা নাই যে আগতকৈ আমাৰ ছিট বাঢ়িব আৰু আগতকৈ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব। সেয়া দেখুৱালোঁ ভূপেন বৰাই ক'লে। ইতিমধ্যে অখিল গগৈৰ বক্তব্য আছে। অখিল গগৈয়ে কৈছে যে NDA বা বিজেপিয়ে 6খন আসন আৰু বিৰোধীয়ে 6খন আসন তেওঁ কৈছে, আৰু তাৰ লগতে অন্যান্য 2খন আসন পাব বুলি দাবী কৰিছে অখিল গগৈয়ে। সেয়া আমি এবাৰ চাই লওঁ অখিল গগৈয়ে কি বক্তব্য দিছে। অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব। সকলো এক্সিট পোল ওলোৱাৰ পাছতো যিহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ, অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজোঁ যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম, বিজেপিয়েও 6টা সমষ্টি লাভ কৰিব মোৰ যিটো ধাৰণা, আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ। এয়া আছিলে অখিল গগৈৰ প্ৰতিক্ৰিয়া। মনোৰঞ্জন তালুকদাৰ তেখেতে বৰপেটা সমষ্টিৰ CPM দলৰ প্ৰাৰ্থী, জ্যেষ্ঠ নেতা, তেখেতে কি কৈছিল CPM দলত আমি চাই লওঁ। কৰ্মীসকলক সন্তুষ্ট ৰখাৰ কাৰণে এটা প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে তেওঁলোকে এটা মাইণ্ডছেট গঢ়ি তোলাৰ চিন্তা ভাৱনা কৰি পেলাই এই ধৰণৰ এক্সিট পলৰ ৰিপৰ্ট আহিছে। এক্সিট পলৰ ৰিপৰ্ট যথাযথ নহয়, আৰু এইটো 4 তাৰিখে পৰহি প্ৰমাণিত হৈ যাব। এক্সিট পল এইবাৰ ভাৰতবৰ্ষত মিছা প্ৰমাণিত নিশ্চিতভাৱে হ'ব। আৰু যদি এই এক্সিট পলে সঁচা হয় তেতিয়াহ'লে আমাৰ যে ৰাজনৈতিক ব্যাখ্যা, এই ৰাজনৈতিক ব্যাখ্যাও ভুল প্ৰমাণিত হ'ব। সেয়া আছিলে আমি দেখুৱালোঁ তেখেত মনোৰঞ্জন তালুকদাৰ। এতিয়া আমি দেখুৱাব খুজিছোঁ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ভৱেশ কলিতাইও এক্সিট পল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভৱেশ কলিতাই কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ। আমাৰ যি টাৰ্গেট আছিলে 400, যে আপকি বাৰ 400 পাৰ, আমি 400 লক্ষ্যৰে এই নিৰ্বাচন অৱতীৰ্ণ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, আৰু নিশ্চিতভাৱে 400ৰ ওচৰা ওচৰি আসন বিভিন্ন এজেঞ্চিয়ে তেওঁলোকৰ মাধ্যমযোগে বা তেওঁলোকৰ এছেছমেণ্ট বা তেওঁলোকৰ যি ছাৰ্ভে আধাৰত প্ৰকাশ কৰিছে। আমি 12খন পাম। আমি যিটো কৈছিলোঁ যে সেই ৰিজাল্টে আমি অসমত পাবলৈ সক্ষম, কিন্তু 12খনৰ তলত। মন্ত্ৰী পীযুষ হাজৰিকাৰ দৰে ইতিমধ্যে ভৱেশ কলিতাই দাবী কৰিছে যে তেওঁলোকে 12খনকৈ আসন এইবাৰ নিৰ্বাচন লাভ কৰিব। ইতিমধ্যে দেখিবলৈ পালে যে এক্সিট পল সন্দৰ্ভত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৰিমুদ্দিন বৰভূঞা আছে, কৰিমুদ্দিন বৰভূঞা AIDF, তেওঁলোকে এক্সিট পলৰ যিটো সিদ্ধান্ত নতশিৰে মানি লোৱা এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। কি কৈছিল বিধায়কজনে সেয়া চাই লওঁ। মইতো আৰু নেশ্যনেল পাৰ্টি কংগ্ৰেছক এডভাইচ দিব নোৱাৰোঁ। ডাঙৰ পাৰ্টি যিসকলে 3বাৰ 4বাৰ গভৰ্ণমেণ্ট পাতিছে তেওঁলোকক এডভাইচ দিব নোৱাৰোঁ। আমি আমাৰ পাৰ্টি এইটো পৰ্যালোচনা কৰিম যে এটলিষ্ট অসমৰ ক্ষেত্ৰত চাওক, গোটেই ইণ্ডিয়াৰ চিত্ৰটো বেলেগ, অসমৰ ক্ষেত্ৰত টোটেল বেলেগ। অসমত মোৰ লাগিছে যেন মোৰ কোৱা কথাখিনি সঁচা হৈ আছে লাহে লাহে, যে কংগ্ৰেছ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু বিজেপি এটা ঐক্যবদ্ধ যুঁজ দিছে AUDFৰ বিপক্ষত, এইটো লাগিছে মোৰ। কাৰণ আমি 3খন আসনত খেলিছিলোঁ, ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ। তাতেই কংগ্ৰেছ তৎপৰ দেখা গৈছে, আৰু ব্যক্তিগতভাৱে গৌৰৱ গগৈ ইলেকশ্যন খেলিছে যেন মোৰ লাগিছে, ইণ্ডিপেণ্ডেণ্ট ইলেকশ্যন খেলি আছে। আৰু মীৰা বৰঠাকুৰ, এই 2জন কেণ্ডিডেটৰ বাহিৰত কংগ্ৰেছৰ দলীয় হিচাপে, দল হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ ক'তো কোনো তৎপৰতা দেখা নাই। এনেকুৱা যেন লাগিছে বিজেপিক ৱাকঅভাৰ দি দিছে গোটেইকেইটা ছিট, আৰু এক্সিট পোলত এইটো ৰিফ্লেক্ট হৈ আছে। সেয়া দেখুৱালোঁ কৰিমুদ্দিন বৰভূঞা, তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৰ্থাৎ যিটো এক্সিট পল হয় নহয় সেই লৈ পেলাই যথেষ্টখিনি মিশ্ৰ প্ৰতিক্ৰিয়া। শাসক পক্ষই যথেষ্ট উৎফুল্লিত হৈছে, কিন্তু বিৰোধী শিবিৰে এক্সিট পলক মানি ল'ব বিচৰা নাই। এক্সিট পলৰ তথ্য সম্পূৰ্ণ ভুল প্ৰমাণিত হ'ব এই দাবী কৰিছে বিৰোধী পক্ষই। তাৰ লগতে ৰাহুল গান্ধীয়ে দাবী কৰিছে যে মোদী মেডিয়া পল, এক্সিট পলক তেওঁ অভিহিত কৰিছে মোদী মেডিয়া পল। আচলতে এক্সিট পলৰ এই যিটো সম্ভাৱনা, এক্সিট পলৰ যিটো কথা ব্যক্ত কৰিলে সেই কথাবিলাক কিমান দূৰ সত্য সেয়া আমি হ'ব সেয়া জানিবলৈ আমি 4 জুনলৈ অপেক্ষা কৰিব লাগিব। কিন্তু এই গোটেই বস্তুটোৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত আমি আলোচনা কৰিম। আমাৰ সৈতে বৰ্তমান আছে মীৰা বৰঠাকুৰ, কংগ্ৰেছ দলৰ জ্যেষ্ঠ কংগ্ৰেছৰ নেত্ৰী, লগতে তেখেতে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী, এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। আমাৰ সৈতে আছে ৰমেন বৰঠাকুৰ, এগৰাকী অসমৰ জ্যেষ্ঠ ৰাজনীতিক, আৰু খন্তেক সময়ৰ পিছত আহিব পবিত্ৰ মাৰ্ঘেৰিটা, তেখেতে বিজেপিৰ সাংসদ আৰু পোনপটীয়া সম্প্ৰচাৰৰ। আমাৰ সৈতে আছে লখিমপুৰৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, আৰু খন্তেক সময়ৰ পিছত আমি সংযুক্ত হ'ম দীপবায়ন, বৰপেটা পৰা তেওঁ থাকিব, দীপবায়ন থাকিব। মই পোনে পোনে মীৰা বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ। মীৰা বৰঠাকুৰ, এক্সিট পলৰ গোটেইখিনি কথা দেখিলে আপোনালোকে এক্সিট পলৰ গোটেই ধাৰণাটো নস্যাৎ কৰিছে যে এক্সিট পল, কিন্তু 2014, 2019ত কিন্তু এক্সিট পল সত্য প্ৰমাণিত হৈছিলে।
এইবাৰ আপোনালোকে তাৰ কৈছে এইবাৰ আপোনালোকে কৈছে সম্পূৰ্ণ ভুল হৈছে বা এনেকুৱা কি ক'ব বিচাৰিব সামগ্ৰিক চাওক আজি কেইদিনমানৰ আগত যেতিয়া 5খন ৰাজ্যত যেতিয়া আপোনাৰ নিৰ্বাচন হৈছিলে ছত্তীশগড় ৰাজস্থান মধ্যপ্ৰদেশ এইবিলাকতো এক্সিট পোল আমি চাইছিলোঁ কিন্তু এক্সিট পোলটো মানে ভুল প্ৰমাণিত হৈছে 2004 চনলৈ যদি আপোনালোকে যায় তেতিয়াও যিটো এক্সিট পোল হৈছিলে সেই এক্সিট পোলটো কিন্তু ভুল প্ৰমাণিত হৈছে এইবাৰ সম্পূৰ্ণ বিজেপিক তেওঁলোকে দিছিলে এক্সিট পোল কিন্তু আপোনালোকে চৰকাৰ আহিলে কংগ্ৰেছৰ না মই আপোনাক সেইকাৰণে এটা কথা কৈছোঁ বিজেপিয়ে সদায় এটা মাইণ্ড গেম সাইকোলজিক্যালি মানুহক এটা গেম তেওঁলোকে খেলে তেওঁলোকে যদি ইমান 400 পাৰে কৰে 150টা সিটৰ কাৰণে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া ডিএম সকলক ধমকি লগাবলগীয়া হৈছে যদি ইমানেই তেওঁলোকৰ অৱস্থা ভাল তাৰমানে আপোনাক মই এটা কথা কৈছোঁ তেওঁলোকে এইটো কৰি আমাৰ যিসকল কাউণ্টিং এজেণ্ট তেওঁলোকক মনস্তাত্ত্বিকভাৱে দুৰ্বল কৰিব বিচাৰিছে যে কংগ্ৰেছ হাৰি যাব তোমালোকে ভালকৈ তাত ধ্যান দি পেলাই লাভ নাই সেইটো কৰি পেলাই এটা মাইণ্ড গেম এটা তেওঁলোকে খেলিব বিচাৰিছে আৰু সেইখিনি সময়ত যদি কাউণ্টিং এজেণ্টবিলাক যদি ঢিলা পৰি যায় তেতিয়া তেওঁলোকে তাত এটা মেনিপুলেশ্যন আৰু এটা বায়াছ তেওঁলোকে কাম কৰিব পাৰে সেইটো এটা তেওঁলোকে এটা লেয়াৰ এটা তেওঁলোকে বনাবলৈ চেষ্টা কৰিছে কিন্তু এইবাৰ আমিও ইমান সষ্টম হৈ আছোঁ যে এওঁলোকৰ যিটো ভেলকিবাজি আজি তাৰিখত আপুনি যিটো এক্সিট পোল হৈছে এক্সিট পোলটো অকল বিজেপি ৰিলেটেড হৈ থকা নাই শ্বেয়াৰ মাৰ্কেটৰ লগত ৰিলেটেড হৈ আছে এইটোৰ লগত আপোনাৰ বহুত ক্ষেত্ৰত য'ত এটা বাতৰি পৰিৱেশন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে তোৰ মালিকক কৈ দিম চেনেল বন্ধ কৰাই দিম চাকৰি গুচি যাব আজি তাৰিখত প্ৰেছাৰ আছে এটা এটা চেনেল চলিবৰ কাৰণে 400ৰ পৰা 1200 পৰ্যন্ত মানে এমপ্লয়ী তাত জড়িত হৈ থাকে চৰকাৰৰ ফালৰ পৰা যেতিয়া ট্ৰিমেণ্ডাছ প্ৰেছাৰ আহিব তেতিয়াহ'লে এক্সিট পোল দিবলৈ বাধ্য হৈ যাব মই অসমতো 2-এটা চেনেলত দেখিছোঁ তেওঁলোকে চিট দিয়ে দিলে কাবাক গতিকে এইটো বাধ্য আণ্ডাৰ কম্পালচন তেওঁলোকে কৈছে আমিও বুজি পাওঁ কম্পালচনবিলাক আমিও মিডিয়াৰ কম্পালচন আমি বুজি পাওঁ কিন্তু মীৰা পাঠক আপুনি এই কথা কি ক'ব যে 2014 2019 এইবিলাকত যিটো এক্সিট পোল প্ৰকাশ পাইছিল সেইবিলাক শুদ্ধ প্ৰমাণিত হৈছিল আনকি দুটামান চেনেলে এইবাৰৰ নিচিনা হোৱা নাছিলে এইবাৰৰ নিচিনা একদম এনেকুৱাকৈ আপোনাৰ যদি 25টা চিট আছে কোনোবা এখন ৰাজ্যত 33টা চিট দিয়ে দিলে তেওঁলোকে ডিক্লেয়াৰে কৰি দিলে ৰাজস্থানত তেনেকুৱা হৈছে কৰ্ণাটকত আমাক খেলিছে কেইটাই চিট দিছে কেইটাই 9টাই যদি খেলিছে চিট দিছে 13টাক তাৰমানে ইমান হুৰমুৰ কৰিছে ইমান প্ৰেছাৰ হৈছে মানে দিবলৈ বাধ্য হৈ গৈছে এইটোৱে প্ৰমাণ কৰে চাওক আগতে এক্সিট পোল মই আপোনাক কোৱা নাই যে এক্সিট পোল সদায় ভুল প্ৰমাণিত হৈছে কিন্তু এইবাৰ যিটো মানে তেওঁলোকক প্ৰেছাৰত ৰাখি আপোনাৰ 9টাত খেলিলে 13টা চিট দি দিছে 25খন আসন 33খন আসনত আপোনাৰ বিজেপি আৰু কংগ্ৰেছ মিলাই পেলাই তেওঁলোকে ক্যালকুলেশন কৰিছে তাৰমানে কিমান বায়াস হৈছে আৰু কিমান হুৰমুৰ হৈছে মানে কেইবাটাও ৰাজ্যত এই অৱস্থা হৈছে গতিকে মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ কাউণ্টিং এজেণ্টসকলক এটা কথা কৈছোঁ যে এওঁলোকে যাতে এই কথাটো কৰি পেলাই যে কাউণ্টিং হলত যাতে আমাক মানসিকভাৱে দুৰ্বল কৰি পেলাই যাতে তাত হেৰাফেৰি কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোক মানসিকভাৱে প্ৰস্তুতি আৰু সষ্টম হৈ থাকিব লাগিব ইতিমধ্যে আমি সকলোকে এলান কৰি দিছোঁ আৰু তৃতীয় কথাটো মই আপোনাক কৈছোঁ 400 পাৰ ইমানবোৰ কৰিবলৈ যাওঁতে আপুনি আজি তাৰিখত চাওক যিবিলাক মিডিয়া ইমান তৎপৰতাৰে লৈছে এই মিডিয়াসকলে আজি বিজেপি আহাৰ পৰা তেওঁলোকে কাৰ হৈ কাম কৰিছে আমি সকলোকে গুডি মিডিয়া বুলি নকওঁ কিন্তু মেক্সিমামে য'ত 25খন আসনত 33খনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে গুডি মিডিয়া হয়নে নহয় গতিকে এইবিলাক কথাত বেছি গুৰুত্ব দিয়াতকৈ 4 তাৰিখে জল পট ওলাই যাব আৰু এই এক্সিট পোলটো একচুৱেলি এটা বাণিজ্যিক ভিত্তিত যেতিয়া জড়িত হৈ থাকে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকে ই বিজ্ঞাপনৰ লগত জড়িত হৈ থাকে টিআৰপি লগত জড়িত হৈ থাকে যোনে যিটো দিব পাৰিব তাৰ লগত এটা বিজনেছ জড়িত হৈ থাকে গতিকে সকলোকে মনোবল মই যাতে হতাশ নহয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ ঠিক আমি যি কথা পাতি আছোঁ যে এক্সিট পোল হ'বগৈ নহয় এক্সিট পোলৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত কথা পাতি আছোঁ আমাৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটা আহি পাইছে ৰমেন পাঠকো আছে কিন্তু মই পোনে অকণ যাব বিচাৰিছোঁ উদয় শংকৰ হাজৰিকা আছে তেখেত কংগ্ৰেছ দলৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী হাজৰিকা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ এক্সিট পোলৰ ৰিজাল্ট প্ৰকাশ পালে আপোনাৰ এই সন্দৰ্ভত কি প্ৰাথমিক প্ৰতিক্ৰিয়া আছে এই বিষয়ে মই অলপ জানি ল'ব বিচাৰিছোঁ হাজৰিকা এক্সিট পোল সদায় যে সঁচা হ'ব সেইটো মই নাভাবোঁ আৰু 2014ৰ পিছত বিজেপি দল প্ৰথম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰবল প্ৰত্যাহ্বান যেতিয়া মোদী ঢৌ আছিল তেতিয়া ইমান আসন পোৱা নাছিল আৰু এতিয়া প্ৰত্যাহ্বানৰ সন্মুখত ইমান আসন পাব এইটো এটা অবাস্তৱ কথা তেওঁলোকে নিজৰ কৰ্মীক হতাশ হৈছে আৰু তেওঁলোকৰ হতাশাগ্ৰস্ততাক নাইকিয়া কৰিবৰ কাৰণে এই এক্সিট পোলটো তেওঁলোকে
ইয়াৰ ফলাফলক তেওঁলোকে ব্যাখ্যা কৰিছে বুলি আমি অনুভৱ কৰোঁ আমাৰ যিসকল ভোট পণ্ডিত বুলি কৈছে বা ভোট বিশেষজ্ঞ তেওঁলোকে প্ৰায়সকলে লখিমপুৰ সমষ্টি এক প্ৰকাৰ বিজেপিক তেওঁলোকে কৈছে বিজেপি তাত সহজে জয়লাভ কৰিব আপুনি তাত যথেষ্ট প্ৰত্যাহ্বান জনাইছে আপোনাৰ মতে কি ধাৰণা আপুনি কি বক্তব্য ৰাখিব এই বিষয়ত মই আগতীয়াকৈ নকওঁ যে আমাৰ ইমান ভোট পাম বা ইমান ভোটত আমি জিকিম যিহেতু ৰাইজে ভোট দিয়ে আমি ৰাইজৰ ভোটদাতাৰ প্ৰতি শ্ৰদ্ধাশীল কিন্তু মই এটা কথা আপোনালোকক ক'ব খোজোঁ নিৰ্বাচনৰ দিনৰ পৰা মই খুব কমেও 10,000 ফোন কল ৰিচিভ কৰিছোঁ তাত এটাও মই নিগেটিভ বা নেতিবাচক ফোন কল পোৱা নাই আৰু তাৰ পৰা আমি আশাবাদী যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ বতাহজাক যিটো তাৰ আণ্ডাৰ কাৰেণ্ট সেই আণ্ডাৰ কাৰেণ্ট লখিমপুৰ লোকসভা সমষ্টিত প্ৰবলভাৱে বলিছিল নিৰ্বাচনৰ সময়ত আৰু অহা ভোট গণনাৰ দিনত তাৰ প্ৰতিফলন দেখা পাম বুলি মই অনুভৱ কৰোঁ হাজৰিকা মই আপোনাৰ ওচৰলৈ অলপ সময় পিছত আকৌ এবাৰ গৈ আছোঁ মই পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ বিজেপি সাংসদ লগতে তেখেতে বিজেপিৰ পোল মেনেজমেণ্টৰ অন্যতম সদস্য মই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা জানিব বিচাৰিম প্ৰথম প্ৰতিক্ৰিয়া কি আপোনাৰ কি বুলি ক'ব কাৰণ ইতিমধ্যে বিৰোধী পক্ষে আপোনালোকৰ এই এক্সিট পলৰ ৰায়টোক সম্পূৰ্ণৰূপে নস্বাত কৰিছে এই বিজ্ঞানসন্মত নহয় বুলি তেওঁলোকে ক'ব বিচাৰিছে এতিয়া কথাটো আপেক্ষিক অৰ্থাৎ আজি যদি আমাক যদি তেনেকৈ দেখালেহেঁতেন মোৰ উত্তৰটো কি হ'লহেঁতেন যদি আমাক ইণ্ডি এলায়েন্সৰ দৰে যদি আমাক 150 তলত দেখালেহেঁতেন তেতিয়া মোৰ উত্তৰটো কি হ'লহেঁতেন তেনেধৰণৰ এটা হিউমেন টু হিউমেন বা ব্যক্তিৰ পৰা ব্যক্তিৰ মাজত কিছু দৃষ্টিকোণৰ তাৰতম্য থাকে এতিয়া এই গোটেই কথাখিনি অতি সততা একাগ্ৰতাৰে বিগত সময়ছোৱাত ইণ্ডি এলায়েন্সৰ সন্মানীয় বিৰোধীসকলে যিটো কাম কৰিছিল কাম কৰি গৈছিল তেওঁলোকে এতিয়াও ভাবি আছে নিশ্চিতভাৱে যে আমি চৰকাৰ কৰিম এনডি এলায়েন্সক হৰুৱাই দিম এনেধৰণৰ এক সপোনেৰে একনিষ্ঠভাৱে যিসকলে কাম কৰিছে তেওঁলোকে যেতিয়া দেখিছে যে আৰে এটা নহয় দুটা নহয় প্ৰত্যেকটো যিমান সৰু বৰ যিমান নতুন পুৰণি যিমান ছাৰ্ভেয়িং এনেধৰণৰ এক্সিট পোল এজেঞ্চি আছে সকলোৰে ছপা বৈদ্যুতিন মাধ্যম নিৰপেক্ষ মাধ্যম সকলো যেতিয়া এনেকুৱা আহে অৱধাৰিতভাৱে সন্মানীয় লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ দৰে ভাষ্য আহিবই আৰু গোটেই ৰাজনৈতিক কথাটো হ'ল আপেক্ষিক মোৰ দৃষ্টিত মই খুব ভাল কৰি আছোঁ আমাৰ শ্ৰদ্ধেয়া বাইদেউৰ দৃষ্টিত তেওঁ ভাল কৰি আছে গতিকে এইটো আপেক্ষিক কিন্তু এইখিনিতে এটা কথা কওঁ যে যিমানেই দিন বাগৰিছে সিমানেই এক্সিট পোলবিলাক যথেষ্ট বিজ্ঞানসন্মত হৈ পৰিছে বাকী মই যিবিলাক সৰ্বভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে সেইখিনি কথা বাদেই দিলোঁ আমাৰ NKTVয়ে যিটো কৰিছে মই লক্ষ্য কৰিছোঁ NKTVৰ আনকি যিটো চেম্পল কালেকশ্যন আগতে হয়তো 300 আছিল এতিয়া মই দেখিছোঁ 3,000 4,000 পৰ্যন্ত চেম্পল লৈছে খুদ NKTVয়ে অসমৰ এই সীমাবদ্ধতাৰ মাজত থাকি গতিকে আজিকালি এক্সিট পোল আগৰ দৰে নহয় এই কথাটো মই অপেনিং ৰিমাৰ্ক যদি মই 1 মিনিট লৈ এটা কৈ দিওঁ মই পাহৰি যাম 2004 চনত যেতিয়া ইণ্ডিয়া শ্বাইনিঙৰ সময়ত অটল বিহাৰী বাজপেয়ীদেৱে চৰকাৰ গঠন কৰিব বুলি NDA গঠন কৰিব বুলি যে ফৰকাষ্ট কৰিছিল আমাক দিছিল প্ৰায় 270 240 250 275 তেনেকৈ দিছিল কিন্তু আমি পালোঁ 189 আৰু তেতিয়াৰ পৰাই গোটেই ভাৰতত বিগত 40 বছৰত এক্সিট পোলৰ গোটেই মানুহখিনি অতি সাৱধান হৈ গ'ল বেছি ডেফটত গুচি যোৱা হ'ল বেছি চেম্পল লোৱা হ'ল বেছি বিজ্ঞানসন্মত হৈ গ'ল প্ৰথম কথা সেইকাৰণে যোৱা 20 বছৰত প্ৰত্যেকটো সংবাদ মাধ্যম হি NKTV হওক বা NDTV হওক প্ৰত্যেকৰে যিটো চেফলজিকেল ষ্টাডি সেইটো গোটেই পেটাৰ্ণ চেঞ্জ হৈ গ'ল গতিকে আজি সেইকাৰণে বিগত সময়ছোৱাত চব শুদ্ধ হৈছে আৰু প্ৰত্যেকটো নিৰ্বাচনত আমাক NDAক যিমান দিয়ে আমি তাতকৈ বেছি পাইছোঁ তেওঁলোকে অলপ কনজাৰভেটিভ হৈ দিয়ে শিক্ষাটো দিলে 2004 ঠিক আছে আপুনি এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে নিৰ্বাচনৰ পূৰ্বে আপুনি কংগ্ৰেছ ত্যাগ কৰিছে আপুনি প্ৰাৰ্থ নাপালে নাপাই পেলাই আপুনি কিন্তু বহুতে পূৰ্বানুমান কৰিছিলে আপুনি বিজেপিলৈ যাব কিন্তু তাতো যোৱা নাই গতিকে আপোনাক মই ভাবোঁ যে আপুনি কি ক'ব এক্সিট পোলৰ বিশ্বাসযোগ্যতা এক্সিট পোল সন্দৰ্ভত আপোনাৰ কি বক্তব্য আছে এক্সিট পোল এক্সেক্ট পোল নহয় এইটো সঁচা কথা হিন্দেৰী ঘটিবই বা 2004টো গণ্ডগোল হৈছিলে সেইটো সঁচা কথা কিন্তু মোক বেছিকৈ এটা কথা প্ৰয়োজন হৈছে এই কথাটো কিন্তু অলপ চৰ্চাৰ বাহিৰত থাকে এক্সিট পোলক লৈ আলোচনা হৈছে কিন্তু যেতিয়া 2014 চনত বিজেপিয়ে নিৰ্বাচন খেলিছিলে বা মোদী ডাঙৰীয়াই এটা কথা কৈছিলে সন্মানীয় প্ৰধানমন্ত্ৰী তেখেতে এটা কথা কৈছিলে যে কংগ্ৰেছ দলে কোনো এখন ৰাজ্যতে ডাবল ডিজিট নাপায় কোনো ৰাজ্যতে ডাবল ডিজিট পোৱা নাছিলে কংগ্ৰেছে আৰু 2019ত কৈছিলে 305 পাম
303 পালে আৰু এবাৰ কৈছে অপকিবাৰ 400 পাৰ 400 পাৰ নহয় কিন্তু এই যেটো মোদী ডাঙৰীয়া বা বিজেপি দলৰ মনস্তাত্ত্বিক যুদ্ধ সাইকোলজিক্যাল ওয়ারফেয়ার কংগ্ৰেছত নাই কাৰণে মই কংগ্ৰেছৰ বিৰোধিতা কৰি কথা ক'বলৈ অহা নাই অৱশ্যে মই পাহৰি গলো প্ৰথমতে মই কংগ্ৰেছৰ দুইগৰাকী প্ৰাৰ্থীক শুভেচ্ছা জনাইছো তেওঁলোকে জয় লাভ কৰক মই অন্তৰেৰে কামনা কৰিছো মানে প্ৰথমতে হেতু কম বুলি হৈছিল কিন্তু থাকি গৈছে এনিৱে যে 400 পাৰ নহয় 400 পাৰ নহয় এটা মনস্তাত্ত্বিক যুগ আছিল সাইকোলজিক্যাল ওয়ারফেয়ার আছিল কিন্তু মই ভাবাত কংগ্ৰেছ দলে বা ইন্ডিয়া এলায়েন্সে এই 400 পাৰ যেটো মনস্তাত্ত্বিক যুঁজ তাৰ প্ৰতিবাদ কৰিবলৈ সক্ষম হোৱা নাই তাৰ প্ৰতিবাদ কৰিবলৈ সক্ষম হোৱা নাই এজন মানুহক মই এই কথাত স্বীকাৰ কৰোঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন ৰেড্ডিয়ে কিন্তু এই কথাখিনি খুব ভালকৈ পাইছিলে আজি মহাৰাষ্ট্ৰত এতিয়া এক্সিট পোলত কিমান পাব বুলি দেখুৱাইছে বিজেপিয়ে আৰু যোৱাবাৰ কিমান পাইছিলে 48টাৰ ভিতৰত এই কথাটোতো যোৱাবাৰ যিমান পাইছিলে তাতকৈ কম পাইছে দিল্লীত 7টাৰ ভিতৰত 7টা পাইছিলে যোৱাবাৰ হাৰিয়ানাত 10টাৰ ভিতৰত 10টা পাইছিলে যোৱাবাৰ এবাৰটো হাৰিয়ানাটো কম পাব বুলিয়ে কৈছে দিল্লীটো এটা হয়তো কম পাব বুলিয়ে কৈছে গতিকে 400 পাৰ হোৱাৰ কথাটো একেবাৰে অমূলক কথা এটা কিন্তু ডেট ওয়াজ এ সাইকোলজিক্যাল এফেয়াৰ কিন্তু এই দুটা কথা কিন্তু প্ৰনিধানযোগ্য যে আজি এক্সিট পোলতো এই কথা আলোচনা হোৱা নাই আমাৰ পবিত্ৰ মাঘৰীয়া ডাঙৰীয়াও চাগে নিশ্চয় মনত পৰিব যে ভাৰতৰ কোনো ৰাজ্যত ডাবল ডিজিট পোৱা নাছিলে 305 বুলি কৈছিলে 303 পাইছিলে প্ৰধানমন্ত্ৰী এক্সিট পোল মানে এক্সিট পোলত বেলেগৰ কথা কৈ আছে কিন্তু প্ৰধানমন্ত্ৰীৰ এক্সিট পোলেতো এই কথাটো আছিলে ঠিক আছে ৰ'ব নাই হোৱা কিন্তু এই নিৰ্বাচনত কিন্তু যেটো ইতিমধ্যে এটা কথা কৈছে এআৰও মানে অৰ্থাৎ এসিস্টেন্ট ৰিটাৰ্নিং অফিচাৰৰ টেবুললৈ এজেন্ট যাবলৈ নোহোৱা যেটো অজয় মাকন কংগ্ৰেছৰ কোষাধ্যক্ষত টুইট কৰিছে ময়ো পাইছো আৰু এইবিলাক অলপ হৈ থাকে কাৰণ এইবাৰৰ নিৰ্বাচনটোত ইলেকশ্যন কমিছনত নিৰাপক্ষতাৰ সন্দৰ্ভত সম্পূৰ্ণ প্ৰশ্নৰ অৱতাৰণা হয় গতিকে যেহেতু ইতিমধ্যে 120টা সিভিল সোসাইটি যে ইলেকশ্যনৰ সন্দৰ্ভত যেটো 1.7 লাখ ভোট বঢ়া বুলি অভিযোগ আছিল বা অভিযোগ উঠিছে তাৰ সন্দৰ্ভতো লিখিছে কিন্তু তাৰ সন্দৰ্ভতো উপযুক্ত উত্তৰ আমি একো দেখিবলৈ পোৱা নাই কোৰ্টলৈ বস্তুটো গৈছিল কোৰ্টতো এটো বস্তু অতিমধ্যে নাকচ হৈছে বা এটা সময়ত সম্পূৰ্ণ ভিভিপেট গন্তি কৰিব লাগে বুলি কোৱা হৈছিল হেতু কৰা নহল বা ইন্ডিয়া এলায়েন্সে আজি তাৰিখত বিভিন্ন কথাত বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে কিন্তু মই এটা কথাত নিজে কংগ্ৰেছত থাকোতেও আচৰিত হলো আমাৰ প্ৰদেশ কংগ্ৰেছৰো মই ইভিএমৰ নিৰ্বাচন হ'ব নালাগে বুলি প্ৰস্তাৱ পাইছিলো প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত ভাৰতৰ ডাঙৰ ডাঙৰ নেতা সালমান খুৰ্ছিদ জিতেন্দ্ৰ সিং মানে কে ৰাজু এই সকল নেতা ভাৰতবৰ্ষৰ যথেষ্ট ডাঙৰ নেতা যে তেখেতসকলে CWCটো আছে তেখেতসকলকো কৈছিলো যে ইভিএমৰ কথাটো কিন্তু আমাৰটো ইন্ডিয়া এলায়েন্স বা ৰাহুল গান্ধীৰ তৰফৰ পৰা কেতিয়াও ইভিএমত নিৰ্বাচন নেখেলো বুলি শব্দটো কোৱা হোৱা নাই এই কথাটো কোৱা নাই এতিয়া ইভিএমৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উঠি আছে বা এই গোটেই কথাবোৰ আছে গতিকে মই ওপেনিং ৰিমাৰ্কছত ইমানখিনিতে ৰাখিছো ঠিক আছে নাই এইটো কথা সত্য যে বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইটো একদম খুব সুন্দৰ মনস্তাত্ত্বিক যুঁজ দিলে এটা এনেকুৱা ধাৰণা সৃষ্টি কৰিলে অপকিবাৰ 400 পাৰ আৰু বিৰোধী তাতে থাকিব আৰু নাই এটা ইন্টাৰেষ্টিং কথা যেতিয়া তেওঁ অপকিবাৰ 400 পাৰ এই যিটো কৌশলগত তেওঁলোকে স্থিতি ল'লে সকলো মিডিয়া সকলো পজিশন সকলো ৰাজনীতি সকলো ব্যস্ত হৈ পৰিলে 400 পাব নাপায় কিন্তু 262 মেজিক নাম্বাৰ কোৱা ধৰি গ'ল সেই মেজিক নাম্বাৰ সকলো ব্যস্ত হৈ পৰিলে 400 পাব নাপায় সেই চৰ্চাত গোটেই ধাৰণাটো সেই বিষয়টোত সীমাবদ্ধ হৈ ৰ'ল বিজেপি সেই মনস্তাত্ত্বিক যুঁজখনত বিজেপি হয়তো সফল হৈছে কিন্তু এইবাৰ নিৰ্বাচনৰ পৰিৱেশ পূৰ্বতকৈ পৃথক বুলি বিৰোধীয়ে ক'ব বিচাৰিছে মীৰা বৰঠাকুৰ পূৰ্ব নিৰ্বাচন সম্পৰ্কে এইবাৰ নিৰ্বাচনটো আপুনি কিয় পৃথক বুলি ভাবে কিহৰ কাৰণে বিৰোধীৰ এইবাৰ সাফল্য লাভৰ অধিক সমল আছে মই চাওক মই যোৱাবাৰো নিজেও নিৰ্বাচন খেলিছোঁ তেতিয়া নিৰ্বাচন খেলি মোৰ এটা ধাৰণা হৈছিলে যে নিৰ্বাচনটোত আমি খুব সেইটো হিচাপত আমি যাব পৰা নাই কিন্তু এইবাৰ মানুহে এটা প্ৰস্তুতি লৈছে মই মোৰ কথা কৈছোঁ দেই গুৱাহাটীৰ কথা কৈছোঁ 4 তাৰিখেতে ওলাই যাব এতিয়া আমি এনালাইচিছ এটাহে কৰিব পাৰোঁ আমি সদায় গ্ৰাম্যত খুব ভোট পাওঁ টাউনলৈ আহিলে আমাৰ ভোটৰ বাকচত ভোটটো আমাৰ কমি যায় কিন্তু এইবাৰ আপোনাৰ আমি নিৰ্বাচন খেলি নিৰ্বাচনৰ আগত আৰু পাছত আমি মানুহৰ পৰা যিটো অভূতপূৰ্ব সঁহাৰি পাইছোঁ সেইটো যোৱাবাৰ কিন্তু নিৰ্বাচনত আমি তেনেকুৱা সঁহাৰি পোৱা নাই এইবাৰ আমাৰ যিখিনি মানুহ এই মানুহখিনিয়ে টাউনত যথেষ্ট সংখ্যক মানুহে ভোট দিছে নিউ ভোটাৰ্ছে আমাক ভোট দিছে পাহাৰত থকা মানুহখিনিয়ে আমাক এবাৰ ভাল সংখ্যক ভোট দিছে ইভেন বিজেপিৰ বহুত নিষ্ঠাবান কৰ্মী আমাক সহায় কৰিছে ভোট দিছে এজিপিৰ নিষ্ঠাবান কৰ্মীয়ে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে যদিও পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে তেওঁলোকে বহুত
মানে হেৰিত জয়ী হ'ব কিন্তু বিজেপিৰ বহু সংখ্যক নিষ্ঠাবান কৰ্মীয়ে ইমান সাফোকেশনত আছে মই পুৰণা যিবিলাক নিষ্ঠাবান মই কোনটো কথা কৈছোঁ মই কৈছোঁ যে বিজেপিত সেই মানুহবিলাক সাফোকেটেড হৈ গ'ল বিজেপিত সেই মানুহবিলাকক নতুনকৈ অহা কিছুমান মানুহে আপোনাৰ সেই মানুহবিলাকক একে তুচ্ছ তাচ্ছিল্য কৰি গুৰু গোসাঁই নমনা কৰি দিলে যিবিলাক মানুহৰ ত্যাগ আৰু মানে শ্ৰমৰে বিজেপি অফিচটো বনিছিলে এতিয়া সব মানুহ আহি পেলাই তেওঁলোকক ছাটাই কৰি দিলে সেই মানুহবিলাকে এবাৰ মনৰ ক্ষোভত তেওঁলোকেও আমাক সহায় কৰিছে নিউ ভোটাৰ্ছে কৰিছে আমাক যিবিলাক স্মল এণ্ড মিডিয়াম আপোনাৰ বিজনেছমেন আছে তেওঁলোকে আমাক সহায় কৰিছে স্কুলবিলাক বন্ধ হোৱাৰ ক্ষোভত অসমীয়া মানুহে আমাক ভোট দিছে এনেকুৱা বহুত আমি এটা বস্তু আমি পাইছোঁ যে আমি সেইকাৰণে আমি আশাবাদী যে এইবাৰ নিৰ্বাচনটো ৰাইজে খেলিছে ৰাইজে আমাক সহায় কৰিছে 4 তাৰিখে তাৰটো ফল ওলাবই আজিতো বহুত উচ্চ বাচ্য কৰি লাভেই নাই মাজত মাত্ৰ এটা দিন 4 তাৰিখে 4টা বজালৈ গোটেই হিচাপে ওলাই যাব পবিত্ৰ মাৰ্ঘেৰিটা আপুনি বিজেপিৰ কৌশল নিৰ্ধাৰণৰ লগত জড়িত হৈ আছে মানে এইবাৰ যেহেতু দুটা টাৰ্ম হৈ গ'ল তৃতীয়টো কাৰ্যকালৰ কাৰণে বিজেপিয়ে ৰাইজৰ ৰায় বিচাৰিছে হয়তো প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা হয়তো থাকিব থকাটো স্বাভাৱিক গতিকে আপোনালোকে পূৰ্বৰ নিৰ্বাচনসমূহতকৈ এইবাৰ নিৰ্বাচনত অধিক কষ্ট কৰিবলগীয়া হ'ল নেকি অধিক পৰিশ্ৰম কৰিবলগীয়া হৈছে নেকি এইবাৰ আগতকৈ নিৰ্বাচনৰ কাৰণে আচলতে অধিক আৰু কম পৰিশ্ৰমৰ কথা নাই মীৰা বাইদেউ নিজে এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা আছিল বিজেপিৰ গতিকে তেখেতেও জানে তেখেতৰ উপস্থিতিত মই কৈছোঁ সেই পঞ্চায়তৰ নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক সেই টাউন কমিটিৰ নিৰ্বাচনেই হওক বা বিধানসভাৰ নিৰ্বাচনেই হওক প্ৰতিটো নিৰ্বাচনত প্ৰতিগৰাকী কাৰ্যকৰ্তাই একে কষ্টৰে কাম কৰি যায় আৰু তাৰ আমি ফল পাওঁ বিজেপি প্ৰত্যেকটা নিৰ্বাচনত সমানেই গুৰুত্ব সহকাৰে একে কষ্ট কৰিছে তাতকৈ কোনো হিন্দিৰি নাই হোৱা আৰু যিটো আমাৰ দাদাই কৈ গৈছে মাত্ৰ অজয় মাকানৰ কথা আৰু ব্ৰেকৰ সময়ত মই বাইদেউ কৈছিল এইটো এটা পুৰণি কথা 19 ঘণ্টাৰ আগতে অজয় মাকানদেৱে এটা টুইট কৰিছিল যে আৰু এয়াৰ ওচৰলৈ যাবলৈ নিদিয়ে তাৰপিছত ইতিমধ্যেই দিল্লীৰ ইলেকশ্যন কমিশ্যনে কৈছিল যে তেনেকুৱা ধৰণৰ কথা নাই এইটো দিয়া হৈছে এইটো 10 ঘণ্টাৰ আগতেই গতিকে দাদাক মই সোঁৱৰাই দিছোঁ এইটো পুৰণি কথা আনকি এতিয়া অজয় মাকানৰ বিৰুদ্ধে জনমত গঠন হৈছে এই ফেক নিউজ কিয় বিলাব লাগে দিব বিচৰা হোৱা নাছিল না তেনেকুৱা কথা নাই ফেক নিউজ কাৰণে তেওঁলোকে এতিয়া সুপ্ৰিম কোৰ্টত কেছ দিবলৈ কোৱা হৈছে যে অজয় মাকান দামৰ এগৰাকী 8 বাৰ আপুনি বেলেগ চাব নালাগে তাত তেওঁ অজয় মাকানে ওলোটাই এতিয়া ধন্যবাদ দিছে ইলেকশ্যন কমিশ্যনক ইফ ইউ চেক দ্য হেণ্ডেল মই এনে কথা কৈ থকা নাই এতিয়া দাদাই কৈছে যেতিয়া তাৰপিছত CEO যেতিয়া কৈছে ইট ইজ ক্লাৰিফাইড ডেট কাউণ্টিং এজেণ্টছ অফ কেণ্ডিডেটছ আৰ এলাউড টু টেবলছ অফ আৰু সেইটো এটা সাধাৰণ কথা এইটো সহজাত কথা তাৰপিছত অজয় মাকানে কৈছে যে মেনি থেংকছ দিছ মাষ্ট নিডেড ক্লাৰিফিকেশ্যন তাৰপিছতখিনি ধৰক অজয় মাকানে 10 ঘণ্টা আগতে কৈছে ধন্যবাদ তাৰপিছত ওলোটাই কৈছে কংগ্ৰেছৰ মানে শীৰ্ষ নেতৃত্বই সমগ্ৰ ভাৰতত ফেক নিউজ কিয় এনেকৈ বিলাই পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে দিছ ইজ দ্য চিনেৰিঅ' দাদা এইখিনি কথা মোৰ কথা নহয় আপুনি গোটেই মানুহে এতিয়া এক্স হেণ্ডেল চালে কথা উল্লেখ কৰিব এতিয়া যিকি নহওক বাইদেৱে কৈছে বাইদেউৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে এটা ইতিবাচক চিন্তাৰে আগবাঢ়ে গতিকে তাত মই নেতিবাচক কথা কৈ এগৰাকী ভদ্ৰ মহিলাক এটা গণতান্ত্ৰিকভাৱে এটা প্ৰতিষ্ঠিত দলৰ এগৰাকী কাৰ্যকৰ্তাক মই এতিয়া আমি জিকিম এওঁ হাৰিব ইমান লাখ ভোট এইবিলাক কোৱাটো অনুচিত কাৰণ ইতিমধ্যেই ভোটিং মেচিনত সকলোবিলাক হৈ আছে বাইদেউ নিজে কৈছে এদিনৰ অপেক্ষা পৰহিলৈ গম পাম আৰু কিন্তু বাইদেউৰ কথাখিনি এই নিৰ্বাচন ক্ষেত্ৰতো সদায় আপেক্ষিক বাইদেউৰ দৃষ্টিত যে এনেকুৱা কি কয় স্কুল এনেকৈ বন্ধ হৈ গৈছে এনেকুৱা হৈছে কিন্তু শিক্ষিত শিক্ষকসকলে এইটো ভাবিছে যে 5জন ছাত্ৰ 6জন শিক্ষক তাতকৈ এইখন স্কুল এমালগেমেট কৰি বেলেগ এখন স্কুলৰ লগত লগ কৰি দিয়া এইটো এইখন চৰকাৰৰ ভাল কাম হৈছে প্ৰত্যেকখন স্কুল এতিয়া আদৰ্শ স্কুল হিচাপে ব্যৱস্থা কৰিব বিচৰা হৈছে আজি আগতে যেতিয়া স্কুলৰ কথা কৈ আছোঁ মই স্কুলৰ কথাই কম বেলেগ বহুত দীঘল হৈ যাব বিষয়বস্তু যে আগতে বাগানৰ স্কুল এখনৰ কাৰণে যেতিয়া কোনোবা মানুহ যায় কংগ্ৰেছৰ বিধায়ক মন্ত্ৰী কয় নাই বাগানৰ স্কুল নহ'ব এইবিলাক মেনেজমেণ্টৰ মালিকৰ কাম কিন্তু আজিৰ তাৰিখত 118খন বাগানৰ স্কুল প্ৰতিষ্ঠা হ'ল 100খন স্কুল অহা 2-3 মাহৰ ভিতৰত প্ৰতিষ্ঠা হ'ব গতিকে এই ধৰণৰ কথাবিলাক আপেক্ষিক তেওঁলোকৰ দৃষ্টিত পানীগিলাচ অলপ কমি আছে আমাৰ বাকী সৰ্বসাধাৰণৰ দৃষ্টিত পানীগিলাচ দেখোন ভৰ্তি হৈছে আগতে শূন্য আছিল গতিকে তেখেতসকলৰ দৃষ্টিত সকলো নেতিবাচক বস্তু যদিও এতিয়া আমি কম যে বিগত এবছৰত এজনো মানুহ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই আমাক সাম্প্ৰদায়িক বুলি কয় কিন্তু কংগ্ৰেছৰ তাৰ বিনিময়ত আপোনাৰ নেতা হ'ল এতিয়া ধৰি লওক এতিয়া আমাৰ কোকৰাঝাৰ এইখিনি এৰিয়াত গোষ্ঠীগত সংঘৰ্ষত দাদাহঁতে জানে ছিনিয়ৰ তেওঁলোক কংগ্ৰেছ লিডাৰ ধৰ্মীয় সংঘৰ্ষত গোষ্ঠীগত সংঘৰ্ষত
বিগত 10 বছৰত মুনুই ডাঙৰীয়া বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই তাৰ বিপৰীতে কংগ্ৰেছে 855 জন লোকক গুলিয়াই হত্যা কৰিছিল কুকুৰাঝাৰ বা বিটিএডি অঞ্চলত শ মানুহ নিগৃহীত হৈছিল মানুহৰ মৃত্যু হৈছিল আজিৰ তাৰিখত সম্পূৰ্ণৰূপে শান্তিৰ এটা পৰিৱেশ 8500 জন উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰিছে আজি অন্তত বাকিটো বাদ দিলো গড়গীতাও ভাবিছে যে কংগ্ৰেছ নাই গড়গীতাও ভাবিছে বাকি মানুহৰ কথা বাদ দিলো কাজিৰঙাৰ গড়গীতাও ভাবিছে ধন্যবাদ অন্তত এতিয়া কংগ্ৰেছ নাই মই এটা কথা আপোনাক মই উদাহৰণ হাজাৰিকা ওচৰত যাম তাৰ আগত আপোনাক কৈছো যে এখেতে খুব ধুনীয়াকৈ 855 জনৰ কথা ক'লে মানুহে পাহৰি যোৱা নাই আজি একচুৱেলি এইবিলাক তৰ্ক কৰিব বুলি মোৰ একদম মন নাই কথাটো হৈছে যে 88 জন যুৱকক ভুৱা এনকাউণ্টাৰত গুলিওৱা হ'ল ড্ৰাগছ সুপাৰী সিন্ডিকেটৰ লগত জড়িত বুলি এটো মই আপুনি ন্যায়পালিকাৰ দৰকাৰ আছে ইউ আৰ নট এ জাজ ৰব আপুনি জাজ নেকি মনে মেৰ বাইদেউ ৰাজনীতি কৰিব ভাবিছিল আপুনি ভুৱা বুলি সিদ্ধান্ত কেনেকৈ দিলে ইউ আৰ নট এ জাজ আপুনি ন্যায়পালিকাৰ আপুনি এগৰাকী বিচাৰক কেনেকৈ সিদ্ধান্ত দিলে পুলিচি ৰাজ চলিছে এটা কথা পবিত্ৰ মাৰে এটা প্ৰশ্ন আহিছে যে আপুনি এনকাউণ্টাৰ কৰা ৰাইট আৰু কি কৰি দিলে আৰু এনকাউণ্টাৰ কৰা ৰাইট মানৱাধিকাৰ ভংগ কৰা ন্যায়পালিকা আছে প্ৰণয় দা আপুনি গৈ কেছ কৰক আপুনি এগৰাকী সাংবাদিক মীৰা বাইদেউ এগৰাকী নেত্ৰী আপুনি ন্যায়পালিকা আছে কেছ কৰক আপুনি যদি নিজে টকশ্বত বহি বিচাৰ কৰে আপুনি সেই পুলিচ 70000 আৰক্ষীক যদি আপুনি সন্দেহৰ চকুৰে চাই কটন ইউনিভাৰ্চিটি ইমান শিক্ষা ভাল হৈছে এওঁলোকে এমালমেণ্টৰ কথা কয় 70000 আৰক্ষীক আপুনি সন্দেহৰে চাইছে এই মানুহখিনিয়ে আপোনালোকক সেইকাৰণে ভোট নিদিয়ে 70000 আৰক্ষীক আজি আপুনি কাঠগড়াত থিয় কৰাইছে যদি কোনোবা দুখী আছে ন্যায়পালিকা কৰিব কিন্তু এই টকশ্বত বহি মাইক্ৰফোনৰ জনপ্ৰিয় চেনেল এনকেত বহি মীৰা বৰঠাকুৰে যদি নিজকে জাজৰ শাৰীলৈ উত্তীৰ্ণ কৰি দিয়ে তেতিয়াহ'লে মোৰ ক'বলগীয়া মই পবিত্ৰক এই কথা মনত পেলাই দিব খুজিছে বটদ্ৰৱা কাণ্ডত আপুনি যিটো কাম কৰিলে যিটো কিন্তু আপোনালোকে খতিব নিবলৈ হ'ল ন্যায়পালিকা খতিব নিবলৈ যদি আপুনি খতিব নিবলৈ হ'ল মানৱাধিকাৰ লংঘনৰ ঘটনা বিজেপিয়ে কৰিছে ন্যায়পালিকা বিশ্বাসী কোনোবাই কৈছে যে এনকাউণ্টাৰত মৃত্যু হৈছে ন্যায়পালিকা আছে ন্যায়পালিকাই সিদ্ধান্ত দিব দুখ হ'লে আমি দুখ পাতি ল'ম আপুনি শিক্ষা বিভাগৰ ইমান ডাঙৰ কথা কৈছে য'ত কটন ইউনিভাৰ্চিটি অসমৰ গৰিমা এটা আজি মাটি বন্ধ লিজত দিবলগীয়া অৱস্থা পৰ্যায়লৈকে গুচি গৈছে এই কথা আজি শিক্ষা ভুৱা বাতৰি প্ৰচাৰ কৰে আপুনি ইমান এগৰাকী ভাল নেত্ৰী ইমান ভুৱা বাতৰিবোৰ তেওঁ থিয় থৈ কটন বিশ্ববিদ্যালয়ত আপুনি কাঠগড়াত থিয় কৰাই দিলে আপুনি কটন কলেজৰ নিচিনা এখন 1901 চনত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত আপুনি এতিয়া গোটেই শিক্ষক সমাজ ছাত্ৰ সমাজক আপুনি এতিয়া এনেকুৱা কৰি সফেদ বগা ল'ৰা এজনে মিছা কথা এটা ইমান এই কথাও সত্য বৈতা আপুনি অস্বীকাৰ কৰিব নোৱাৰে কটন কলেজৰ কটন বিশ্ববিদ্যালয়ৰ প্ৰসংগত অৱশ্যে মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিলে মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰি বন্ধ কৰিলে গোটেই বিষয়টো তাৰ পিছত এখন জাননী প্ৰত্যাহাৰ তাৰ আগতে সেই বিষয়লৈ এনেকুৱা ধৰণৰ ৰাজনৈতিক বক্তব্য আনিব নালাগে কটন কলেজ এটা স্বতন্ত্ৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠান তাত কংগ্ৰেছ বিজেপি কথা নাহে নহয় কটন কলেজ বিশ্ববিদ্যালয় কিবা এটা কৰিছে ৰিটায়াৰমেণ্ট হ'ব মে'ত তাৰ আগতে টপাতৈয়াকৈ ভিচি ক্ষেত্ৰত চিফ মিনিষ্টাৰে কিয় ইণ্টাৰফেয়াৰ কৰে স্বতন্ত্ৰ হয়নে নহয় গুৱাহাটী ইউনিভাৰ্চিটি মুখখন খোলাই নল'ব আপুনি এতিয়া চিফ মিনিষ্টাৰক ভাল বুলিহে ক'ব লাগে যদি আপোনাৰ দৃষ্টিত কটন কলেজৰ এডমিনিষ্ট্ৰেশ্যনে কিবা ভুল কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ভাল কৰিলে আপুনি ধন্যবাদ দিলে প্ৰথমে আপুনি অৰ্ডালি পৰ্যন্ত বাহিৰৰ পৰা অনা হৈছে আপুনি ধন্যবাদ দিলক হিমন্ত বিশ্ব শৰ্মা মই অকণ ৰাখক মই অলপ অকণ ৰাজনৈতিক ক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থৰ বাবে কটন কলেজৰ দৰে মহিমামণ্ডিত বিশ্ববিদ্যালয় কলেজক ৰাজনীতিৰ বাবে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আনিব বাইদেউ কটন কলেজক এইবিলাক আনি নানিব প্লিজ আপুনি জিকিব আহিব পিছৰ কথা কটন কলেজৰ গৰিমা আপুনি হেৰি কৰিবলৈ নাযাব কটন কলেজৰ গৰিমা কটন কলেজৰ গৰিমা বেয়া কৰিবলৈ নাযাব কটন কলেজৰ বিজেপি কংগ্ৰেছৰ মাজত নানিব বাইদেউ দিবান পাইছো নি আমি দিবানৰ ওচৰত যাম তাৰ আগতে মই অকণমান উদয় শংকৰ হাজৰিকাৰ ওচৰলৈ গৈছোঁ হাজৰিকা ডাঙৰীয়া লখিমপুৰৰ এইবাৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট আপুনি কি ক'ব আপোনালোকে কি কি বিষয় লৈ ভোটৰ কাষ চাপিছিলে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছিলে আৰু তাৰ লগতে এই কথাটো বিভিন্ন বিশ্লেষকে এই কথা কৈছে লখিমপুৰত এইবাৰ কেক ৱাক হ'ব বুলি এটা বহুতে তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছিল যে বিজেপিৰ বাবে কেক ৱাক হ'ব কিন্তু আপুনি কেনেদৰে প্ৰত্যাহ্বান জনালে কি ইছ্যু লৈ আপুনি ভোটৰ কাষ চাপিলে কি ক'ব বিচাৰিব হাজৰিকা ডাঙৰীয়া লখিমপুৰত যোৱা নিৰ্বাচনটো মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে পৰিৱৰ্তনৰ বতাহ বলিছে আৰু নিৰ্বাচনটো কংগ্ৰেছ বিজেপি নহয় কংগ্ৰেছৰ লগতে ৰাইজ বনাম বিজেপি হৈছে আপুনি ৰাইজে পৰিৱৰ্তন বিচাৰিছে লখিমপুৰ লোকসভা সমষ্টিয়ে
যুৱক আজি অসমৰে যুৱকসকল কৰ্মসংস্থাপন নাপায় বহিৰাজ্যলৈ গমন কৰিছে আমি প্ৰায় প্ৰত্যেক দিনাই বাতৰি কাকতত পাওঁ যে অসমৰ যুৱক অন্ধ্ৰপ্ৰদেশৰ ৰেলপথত পৰি আছে অসমৰ যুৱকৰ মৃতদেহ বিহাৰৰ ৰেল ষ্টেচনত পৰি আছে মহাৰাষ্ট্ৰত অসমৰ যুৱকক হত্যা কৰা হৈছে হায়দৰাবাদত হত্যা কৰা হৈছে কি বিলয় হৈছে এই বিষয়বিলাক লৈ যোৱা চৰকাৰখন বিজেপি চৰকাৰখন তেওঁলোকৰ কোনো কৰ্ম আঁচনি নাই এই ইছ্যুবিলাক আমি জনসাধাৰণৰ ওচৰলৈ লৈ গৈছিলোঁ বৃহৎ নদীবান্ধ NHPC আছে আমি প্ৰত্যেকটো বাৰিষাই এইবাৰো গম পাইছোঁ যে NHPCত কিবা নহয় কিবা এটা ভাগিছে আৰু প্ৰায় 10 লাখৰ ওপৰ মানুহৰ বাৰিষা বুকু কপে যে NHPC ভাগিলে আমাৰ অৱস্থা কি হ'ব বিশেষকৈ লখিমপুৰ আৰু ধেমাজি জিলাৰ গতিকে এই ইছ্যুবিলাক আমি কৈছিলোঁ আৰু আমাৰ যি সমস্যা বানপানীৰ সমস্যা আমাৰ যোগাযোগৰ সমস্যা আমাৰ গৰাখহনীয়াৰ সমস্যা এই সমস্যাবিলাক আমি ৰাইজৰ ওচৰলৈ আগবঢ়াই নিছিলোঁ লগতে বিকাশৰ কাৰণে আজি আমাৰ গাঁওবিলাক খালী আমাৰ যুৱক আছেগৈ হায়দৰাবাদত আমাৰ যুৱক আছেগৈ দিল্লীত আমাৰ যুৱক আছে বোম্বাইত আমাৰ যুৱকসকল বাহিৰত আছে তেতিয়া যুৱশক্তি নাথাকিলে বিকাশ কেনেকৈ হ'ব আৰু বিকাশ বুলি বিজ্ঞাপন দি থাকিলে টিভিত এডভাৰটাইজমেণ্টত দি থাকিলেতো বিকাশ নহয় গতিকে আমি এই ইছ্যুবিলাক ৰাইজৰ ওচৰলৈ নিছিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে এই নিৰ্বাচনটো ৰাইজে খেলিছে ঠিক আছে আমি সময় খুব কম পালোঁ গতিকে আমি ৰাইজক ইমান যোগাযোগ কৰিব নোৱাৰিলোঁ অগপ বিজেপিৰ মিত্ৰজোঁটৰ যি অগপ তেওঁলোকৰ যিজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সহজে জয়ী হ'ব বুলি বহুবিলাক অংক প্ৰকাশ কৰিছে আপোনাৰ নিজা অংক কি আপুনি কিদৰে ভাবিছে আপোনাৰ কি ধৰণৰ প্ৰদৰ্শন হ'ব আপুনি কিদৰে বিশ্লেষণ কৰিব বৰপেটা সমষ্টিৰ ফলাফল কি হ'ব আপুনি কি ক'ব বৰপেটা লোকসভা সমষ্টিত ইয়াতে যি ধৰণে ৰাইজে সকলো 10টা সমষ্টিত সকলো ৰাইজে যি ধৰণে আশীৰ্বাদ প্ৰদান কৰিছে তাৰ লগতে বিভিন্ন ধৰণৰ ৰাজনৈতিক কথাবিলাকো আছে প্ৰণয়দা গতিকে ইয়াতে সকলো দিশৰ পৰা এতিয়া বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিব বুলি আমি সকলো ৰাইজৰ লগতে নিৰ্বাচনৰ আগতো আমি আশাবাদী আছিলোঁ আৰু মই নিৰ্বাচন যেতিয়া টিকট পোৱা নাছিলোঁ তাৰ আগতো টিকট পোৱাৰ আগতো বৰপেটা লোকসভা লৈ পেলাই যেতিয়া মই টিকটৰ প্ৰত্যাশীৰ দাবীদাৰৰ দৌৰত আছিলোঁ তেতিয়াও আমাৰ এটা সহজ অংক আছিলে যে বৰপেটা লোকসভা সমষ্টিত যিমানেই যি নকওক কিয় কংগ্ৰেছ দলে খুব সহজভাৱে ইয়াতে বিজয় সাব্যস্ত কৰিব ইয়াত বহুতকেইটা কাৰণ আছে আৰু বিশেষকৈ দাদা আপোনালোকক আৰু এটা কথা ক'বলৈ খুজিছোঁ যি ধৰণে বিজেপিয়ে গোগ ৰাখে অসম জাতীয়তাবোধৰ যিটো এটা সত্তা অসম গণ পৰিষদ দল অসম গণ পৰিষদ দলটোক যি ধৰণে শেষ কৰিব খুজিছে মই খুব শ্ৰদ্ধা কৰোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসমীয়া জাতীয়তাবোধৰ জন্মলগ্নৰ পৰা তেখেত থকা এগৰাকী নেতা আৰু তেখেতে নিজেই এই নিৰ্বাচনটোত সকলো ৰাইজক মানে প্ৰত্যেকটো মুহূৰ্তত এটা মানে প্ৰতীয়মান কৰিবলৈ মানে চেষ্টা কৰি আছিল যে তেওঁ এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই জোৰ জবস্তি তেওঁক দেখকৈ মানে সকলো বিজেপি দলৰ নেতাসকলে ঠেলি দিছে আৰু গোটেই নিৰ্বাচনটোত বিভিন্ন ৰাইজে এনেকুৱা ধৰণৰ কথাবিলাকো বিশ্লেষণ কৰিছে যে তেখেত এগৰাকী আঠবাৰকৈ অসম গণ পৰিষদ দলৰ বঙাইগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে আৰু বৰ্তমান সময়ছোৱাত সেই বঙাইগাঁও সমষ্টিটোত যি ধৰণে বিজেপিয়ে এটা চক্ৰান্ত কৰিছে যে তেখেতক সংসদলৈ পঠাই দি তাত অসম গণ পৰিষদ দলৰ অস্তিত্বটো একেবাৰে শেষ কৰি দি পেলাই তাত বিজেপি আগ্ৰাসন মানে তেনেকুৱা ধৰণৰ মানুহৰ মাজত যিটো এটা চলি আছে মানে অসম গণ পৰিষদ দলৰ মানুহখিনিৰ মাজত গতিকে সেই কথাটো এটা আমাৰ কাৰণে বৰ যথেষ্ট মানে কংগ্ৰেছৰ কাৰণে বৰপেটা লোকসভা সমষ্টিত ভাল এটা কথা হৈছে ঠিক তেনেধৰণে যি ধৰণে বিজেপিৰ পুৰণিৰ সংঘাত মই বাকী কথা লৈ নাযাওঁ দাদা আগতে এই কথাখিনি কৈ লৈছোঁ বিজেপি পুৰণি বিজেপিৰ মাজত যিটো সংঘাত RSSৰ পুৰণি RSSৰ ব্যক্তিসকলক যি ধৰণে তেওঁলোকে আদৰ্শগত এটা কথা লৈ RSSে যি ধৰণে বিজেপিটোক অসমত তেওঁলোকে বহু কষ্ট কৰি পেলাই আগুৱাই লৈ আহিছিলে
সেই তেনেকুৱা ধৰণৰ পুৰণি ব্যক্তিসকলক যি ধৰণে এওঁলোকে নতুন বিজেপি কৰা ব্যক্তিসকলে একাষৰীয়া কৰি থৈ দিলে এই গোটেই নিৰ্বাচনত আমাক এই গোটেই কথাবিলাকত আমাক বহু সহায়ৰ কাৰক হৈছে কংগ্ৰেছ দল ইয়াত জয়যুক্ত হোৱাৰ কাৰণে তাৰপিছত মই আকৌ আপোনাক বিশ্লেষণ আৰু এটা কথা ক'ব খুজিছোঁ আমি ভাবিছিলোঁ যে বহুতে কৈছিলে যে মনোৰঞ্জন তালুকদাৰে উঠাৰ কাৰণে কংগ্ৰেছৰ আমাৰ বিৰাট ক্ষতি হ'ব তেনেকুৱা ধৰণৰ কিন্তু নিৰ্বাচনৰ শেষত আমি যেতিয়া বিভিন্ন বিশ্লেষণ কৰিলোঁ এতিয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া নিৰ্বাচন উঠাৰ কাৰণে কংগ্ৰেছ দল বা আমাৰ কাৰণে এইটো আশীৰ্বাদ স্বৰূপ হৈছে আমাৰ কাৰণে কংগ্ৰেছ দলৰ কাৰণে আশীৰ্বাদ স্বৰূপ হৈছে আৰু বিজয়ৰ যাত্ৰাত আগুৱাই যোৱাৰ কাৰণে সহায়ৰ কাৰক হৈছে ঠিক তেনেধৰণে সংখ্যালঘু মানুহৰো ভোট বিভিন্ন ঠাইত আমি ভাবিছিলোঁ সংখ্যালঘু মানুহৰ ইয়াতে 7,80,000ৰ ওপৰত সংখ্যালঘু মানুহৰ ভোট আছে আৰু এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে এইবাৰ দীপবায়ন বা এই যি তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই একেবাৰে প্ৰত্যেকটো দিনে সংখ্যালঘুৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ আছে আমি ভয় কৰিছিলোঁ প্ৰথম অৱস্থাত যে সংখ্যালঘুৰ ভোট ক'ৰবাত নহয় ক'ৰবাত আমাৰ কাৰণে কংগ্ৰেছ দলৰ পৰা অলপ বেলেগ ফালে যাবগৈ নেকি কিন্তু নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত 4-5 দিন আগৰ পৰা এনেধৰণে টাৰ্ণ হ'ল দাদা যে মানে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে এইবাৰ ভোটটো নষ্ট কৰাৰ কাৰণে তেওঁলোকে ভোটদান কৰা নাই এটা ভোটো যাতে নষ্ট নহয় তেওঁলোকে তেনেধৰণে চিন্তা চৰ্চা কৰি এইবাৰ ভোটদান কৰিছে গতিকে গোটেই সামগ্ৰিক প্ৰেক্ষাপটখন চাই পেলাই সেইটো আপোনাক সুবিধাজনক স্থিতি এওঁলোকে যি হয় সেইটো আপোনাক সুবিধা কৰিলে বুলি আপুনি এইটো গোটেই হয় হয় গোটেই কথাবিলাক চালে তাৰ লগত দাদা আপোনালোকক আৰু এটা কথা কওঁ কেনেধৰণে এওঁলোকে এই কথাবোৰ কৈ থাকে আজি অসমখনত অহাৰ পৰা জাতি মাটি ভেটিৰ কথা কোৱাৰ পিছৰ পৰা বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা কোৱাৰ পিছৰ পৰা মানুহক খালি তেওঁলোকে ৰামঠগন দি আহিছে মূল্য বৃদ্ধিৰে ৰামটাঙুনকক প্ৰত্যেকটো দিনে মূল্য বৃদ্ধিৰ ৰামটাঙুন দিছে অসমৰ অসমীয়া প্ৰত্যেকজন মানুহৰ ওপৰত প্ৰতিটো দিনে কৰৰ বোজা জাপি দি আছে ধাৰৰ বোজা চৰকাৰখনে প্ৰত্যেকটো দিনে ধাৰৰ বোজা জাপি দি আছে গতিকে অসমৰ অসমীয়া ৰাইজ বৰপেটা লোকসভা সমষ্টিৰ অসমৰ অসমীয়া ৰাইজ বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন সচেতন ৰাইজে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ে যি ধৰণে একেবাৰে ওলাই আহি ভোট দিছে চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছৰ সপক্ষত ঠিক তেনেধৰণে হিন্দু সম্প্ৰদায়ৰ মানুহখিনিও এই চৰকাৰখনে যি ভয় ভীতি শংকাৰ ৰাজনীতি কৰিছে তাৰ বিৰুদ্ধে এওঁলোকে খুচ্চাৰ হৈ পেলাই কাৰোবাক কাকো জনোৱা নাই কাকো নজোৱানকৈ কিন্তু এই শক্তিটোক পৰাভূত কৰাৰ কাৰণে ডাঙৰ শক্তি কংগ্ৰেছ দলক বৰপেটা লোকসভা সমষ্টিত ভোটদান কৰিছে আৰু ৰাইজৰ বিপুল আশীৰ্বাদত ৰাইজে যলৈকে গৈছো ঠিক আছে মই আপোনাৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈ গৈ আছোঁ আপুনি এটা উল্লেখযোগ্য কথা কৈছে ধৰ্মীয় সংখ্যালঘু এইবাৰ কংগ্ৰেছৰ লগত আছে মই ৰমেন বৰঠাকুৰ যে এই কথা যিটো অংক হৈছে যে ধৰ্মীয় সংখ্যালঘু লোকসকলে এইবাৰ তেওঁলোকে ভোটৰ বিভাজন বিচৰা নাই তেওঁলোকে সম্পূৰ্ণৰূপে কংগ্ৰেছক সমৰ্থন দিছে এই কথাতে কংগ্ৰেছক ক'ৰবাত সহায় কৰিলে কাৰণ এই কথা ওলাই আছে যে যিটো কথা চৰ্চাত আছে নগাঁও বা ধুবুৰী ধৰ্মীয় সংখ্যালঘুৱে একজোট বান্ধি তেওঁলোকে AIDFৰ পক্ষত নাই কংগ্ৰেছৰ পক্ষত অৱস্থান কৰাৰ কাৰণে এইকেইজন প্ৰাৰ্থীৰ জয় সহজ হৈছে ঠিক সেইদৰে দিব্যায়নো যিহেতু বৰপেটা সমষ্টিটোৰ প্ৰায় 7 লাখমান ধৰ্মীয় সংখ্যালঘু ভোট আছে গতিকে সেইকাৰণে এইবিলাক কথাত কংগ্ৰেছ পাৰ্টীৰ সহায় হ'ব নেকি কথা প্ৰথমতে মই বৰপেটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ দিব্যায়ন ডাঙৰীয়াৰ সংখ্যালঘুৰ সন্দৰ্ভত যিটো কথা কৈছে সেইটো একেবাৰে আওকাণ কৰিব নোৱাৰি যে ছেকেণ্ড ফেজৰ পিছত থাৰ্ড ফেজত এটা কংগ্ৰেছৰ প্ৰতি ৱেভ আহিছিল এইটো অস্বীকাৰ কৰা নাযায় কিন্তু মই এটা কথা কওঁ যে সংখ্যালঘুৱে সকলোৱে যে জিকিব পাৰিব সংখ্যালঘুৰ ভোট পালেই যে জিকিব সংখ্যালঘুৰ ভোট মানে গ্ৰহণযোগ্যতাৰ বিভিন্ন ধৰণৰ কথা আছে যে এতিয়া যদি আপোনাৰ 7 লাখ ভোটাৰ আছে ধৰ্মীয় সংখ্যালঘু তাৰ দুলু আহমেদ নামৰ প্ৰাৰ্থীও আছে তাত ইণ্ডিপেণ্ডেণ্ট সংখ্যালঘুৰ আৰু এজন দুলু আহমেদ নামৰ ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থীও আছেতো যে কোনে কাক ভোট দিছে এইটো 4 তাৰিখে ওলাব এই কথাটো একেবাৰে আচৰিত কথা নহয় কিবা এটা কৈ আছে হয় দিব্যায়ন ৰমেনদাৰ ৰাজনীতিত যথেষ্ট অভিজ্ঞ কিন্তু এইবাৰ দাদা দামপুৰৰ মানুহে যিজন ব্যক্তিৰ কথা ক'লে যাক লৈ পেলাই ৰাজনীতি তেওঁ আৰম্ভণি কৰিছিলে দামপুৰৰ মানুহে এইবাৰ তেখেতৰ পক্ষত নাই সংখ্যালঘু মানুহ এইবাৰ তাৰমানে ভোট নষ্ট কৰাৰ ৰাজনীতিত নাই ঠিক আছে হয় সেইটো সঁচা কথা যে এন ব্লক সংখ্যালঘু মানুহে ভোট দিয়া কথাটো কৈছিল কিন্তু তৎসত্ত্বেও যিটো কথা কোৱা হৈছে আমিনুল ইছলাম যিটো নগাঁৱত AIDFৰ প্ৰাৰ্থী আছিলে তেখেতক নাকচ কৰা বোলা কথা এটা আহিছে বা আজমল ডাঙৰীয়াও ধুবুৰীত হাৰিব বুলি কৈছে কিন্তু এই যে আপোনালোকে এক্সিট পোলবোৰ দি আছে অকল মানে হেৰি এইটো কি
এডিফক একেবাৰে নস্যাৎ নাই কৰা কিন্তু কোনো চেণ্ট্ৰেলৰ এক্সিকিউটিভ পলো এজনকে দিছে মই আগতেও কৈছোঁ অন্যান্য বুলি কৈছে মানে অন্যান্য বুলি কৈছে কিন্তু এটা কথা ঠিক অসমৰ সংবাদ মাধ্যমে যে 3টাতকৈ বেছি কিন্তু এই কংগ্ৰেছক দিব খোজা নাই আৰু ময়ো নিজে মোৰ নিজৰ ৰিজাল্টটো মই ক'বলগীয়া নাই ইয়াতে কিন্তু যেহেতু ইতিমধ্যে 4 তাৰিখে ওলাবই কাৰণ কংগ্ৰেছ দলৰ সাংগঠনিক ভিত্তিৰ সন্দৰ্ভত মোৰ নাজানিবলগীয়া একো নাই আজি এতিয়া আমাৰ ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ দলৰ সভাপতি এটা কথা কৈছে যে 7টা জিকিব বুলি তেখেতে কৈছে আৰু লগতে এই প্ৰশ্নটো কংগ্ৰেছ ইউনাইটেড অপজিশ্যন ফৰামৰ মুখপাত্ৰ অখিল গগৈ ডাঙৰীয়াই 6টা জিকিব বুলি কৈছে মই এটা কথা ক'ব খুজিছোঁ যে কাউণ্টিং এজেণ্ট ইলেকশ্যনলৈ নাহিব বুলি ভাবি ভূপেন বৰা ডাঙৰীয়াই এই ষ্টেটমেণ্টটো দিছে নেকি ভূপেন বৰা ডাঙৰীয়াই এই ষ্টেটমেণ্টটো দিবলৈ দিল্লীৰ কোনোবা নেতৃত্বৰ হেঁচা পাইছে নেকি যে তুমি এনেকৈ ধৰণৰ এটা ষ্টেটমেণ্ট দিয়া নহ'লে কাইলৈ পুলিং এক্সিট পোলৰ যি নিৰ্বাচন হৈছে কাইলৈ হয়তো কংগ্ৰেছৰ একাউণ্টিং এজেণ্টেই নাহিব গতিকে মই সদায় কৈ আছোঁ আমাৰ অসমৰ কংগ্ৰেছ নেতাসকলে কোনকেইটা সমষ্টিত জিকিব এই কথাটো কোনো এজনে কোৱা নাই এইটো পৰিধানযোগ্য কথা আপুনি মনত ৰাখিব কোনোটো জিকিব নোৱাৰিব 7টা যদি ভূপেন বৰাই কৈছে মই কোনকেইটা সেইটো মই কৈ দিব পাৰোঁ যে ভূপেন বৰাই দিব্যায়নৰ কথাও কৈছে মীৰা বৰঠাকুৰৰ কথাও কৈছে নগাঁৱৰ কথা কৈছে কৰিমগঞ্জৰ কথা কৈছে ধুবুৰীৰ কথা কৈছে যোৰহাটৰ কথা কৈছে ডিব্ৰুগড়ৰ কথা কৈছে গোটেইকেইটা সেই 7টা কৈছে কিন্তু এটা কথা ঠিক অসমৰ সংবাদ মাধ্যমত মই প্ৰতিদিন টাইমৰো চাইছোঁ আপোনালোকৰো চাইছোঁ প্ৰতিদিন টাইমে বিজেপিক 11+1 সম্ভাৱনা কৈছে আৰু কংগ্ৰেছক 3+1 বুলি কৈছে গতিকে আমি অতিৰঞ্জিতভাৱে আশা কৰা উচিত নহয় আৰু এইবাৰ নিৰ্বাচনটোত বিজেপিৰ বিপক্ষ যে ভোট হৈছে এই কথাষাৰ কিন্তু সঁচা বিজেপিৰ বিপক্ষে হৈছে কিন্তু কংগ্ৰেছ দল নিৰ্বাচন জিকিবলৈ কংগ্ৰেছৰ সাংগঠনিক ভিত্তি লাগিব কংগ্ৰেছৰ সাংগঠনিক ভিত্তি কি আছে মই পোনে এইবাৰ যাব বিচাৰিছোঁ উদয় শংকৰ হাজৰিকাৰ ওচৰলৈ হাজৰিকা ডাঙৰীয়া আপুনি এতিয়া যাব লাগিব কিন্তু যোৱাৰ আগতে মই আপোনাৰ জানিব বিচাৰিম আপুনি লখিমপুৰত আপোনাৰ যিহেতু ভোট গণনা আছে মাজত মাথোন এটা দিন তাৰ কাৰণে আপোনাৰ এজেণ্টসকলক কিদৰে প্ৰস্তুতি কৰিছে ইতিমধ্যে শংকা আৰু এইবিলাক লৈ বহুত শংকা প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতৃত্বই আপোনাৰ কিদৰে প্ৰস্তুতি কি চলাইছে আপুনি কি জনাব আচলতে এইবাৰ নিৰ্বাচনটোত কাউণ্টিঙৰ গুৰুত্ব আগতকৈ বহুত বাঢ়ি গৈছে আৰু দায়িত্বও বহুত বাঢ়ি গৈছে গতিকে আমাৰ সকলো কাউণ্টিং এজেণ্টকে প্ৰশিক্ষণ দিয়া হৈছে উপযুক্তভাৱে আৰু তেওঁলোকে মানসিকভাৱে সাইকোলজিকেল ৱাৰফেয়াৰ দ্বাৰা মানসিকভাৱে দুৰ্বল কৰিবলৈ প্ৰচেষ্টা কৰিলেও মানসিকভাৱে তেওঁলোকে যাতে শক্তিশালী স্থিতিত থাকে তাৰ কাৰণেও তেওঁলোকক প্ৰশিক্ষিত কৰা হৈছে গতিকে মই ভাবোঁ যে লখিমপুৰ লোকসভা সমষ্টিৰ 9টা বিধানসভা সমষ্টিত ভোট গণনা 4 জুন তাৰিখে হ'ব আৰু দায়িত্বশীল কাউণ্টিং এজেণ্ট হিচাপে আমাৰ প্ৰত্যেকজন দায়বদ্ধ দলৰ প্ৰতি দায়বদ্ধ কাউণ্টিং এজেণ্টে বা এআৰঅ'য়ে কাম কৰিব বুলি মই ভাবোঁ হয় দিব্যায়নৰ মই জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি ভোট গণনাক লৈ মানে দাদা এনেকুৱা হৈছিলে প্ৰস্তুতি আমি প্ৰত্যেকটো মুহূৰ্তত দিনে ৰাতি আমাৰ 10টা সমষ্টিত চাৰিওপিনে ঘূৰি আমাৰ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক চলি আছিল এই যোৱাকালিৰ পৰা এক্সিট পোল দেখা পাই পেলাই আমাৰ সৈনিকসকল ষ্ট্ৰং ৰুমত থকা সৈনিকসকল প্লাছ কাউণ্টিং এজেণ্টসকলৰ এতিয়া দুগুণ উৎসাহ এতিয়া তেওঁলোকৰ এনেকুৱা হৈছে যুদ্ধংদেহী মনোভাৱ দাদা আমি আছোঁ আপুনি চিন্তা নকৰিব একদম আৰম্ভণি ৰাতিপুৱাৰ পৰা একদম শেষ মুহূৰ্তলৈ আমি প্ৰত্যেকটো ভোট গণনা কৰাত আমি একদম সবকেইটা আমি লগত থাকি পেলাই আমি কৰিম আৰু ইমান উৎসাহী যে আমি যেহেতু বৰপেটা লোকসভা সিটটো আমি জয় হৈ আছোঁ ইয়াত কোনো পধ্যে কাকো আমি বদমাচি কৰিবলৈ নিদিম একদম আমাৰ সকলো কৰ্মী সজাগ সচেতন হৈ আছে দাদা গতিকে বৰপেটা লোকসভা সমষ্টি ৰাইজৰ আশীৰ্বাদত এইবাৰ এই যি গণতন্ত্ৰ ধ্বংস কৰি থকা এটা শক্তি আৰু ৰাইজক প্ৰত্যেকটো মুহূৰ্তত শোষণেৰে শাসন কৰি থাকিব খোজা শক্তি ৰাইজৰ লগত থাকি বৰপেটা লোকসভা সমষ্টি ৰাইজৰ লগত থাকিবা ৰাইজে এইটো উদ্ধাৰ কৰিব কংগ্ৰেছ দলৰ হাতলৈ ঠিক আছে মীৰা বৰঠাকুৰ আপোনালোকৰ ভোট গণনা লৈ আপোনাৰ কি শংকা আছে আপুনি কৈছে যে এক্সিট পোলৰ জৰিয়তে এটা মনস্তাত্ত্বিক হেঁচা দিবলৈ আপোনালোকৰ কাউণ্টিং এজেণ্ট তেওঁলোকৰ ওপৰত বিজেপিয়ে প্ৰেচাৰ কৰিছে আপুনি এই কথা কৈছে যে
মিডিয়াই ইয়াত সহায় কৰিছে কিন্তু আপোনাৰ কি শংকা আছে কি যিটো এক্সিট পোলৰ কথা কৈছে মানুহক সকলো মানুহৰ সমান মেণ্টেলি ষ্ট্ৰং নহয় মানুহ অলপ হতাশ হয় বহুতে আমাক ফোন কৰিছে বাইদেউ এক্সিট পোলে এনেকৈ কৈছে এনেকৈ হ'ব নেকি সেইটো স্বাভাৱিক সকলো মানুহকেতো আপুনি আৰু একেবাৰে সমান সবল বুলি ভাবিব নোৱাৰে কিন্তু মই এটা কথা আপোনাক কৈছোঁ আমাৰ প্ৰিপেৰেশ্যন ফুল প্ৰিপেৰেশ্যন আছে ফলাফল ৰাইজে দিব EVMত আবদ্ধ ৰাইজে ভোট দিছে আজি বেছি উচ্চবাচ্য কৰি লাভ নাই কালি দিনটো আছে পৰহিলে আমি গমেই পাম কিন্তু আমাৰ প্ৰিপেৰেশ্যন এণ্ড মেনেজমেণ্টত কোনো লেপছ নাই আমি 100% 73 কালেক্ট কৰিছোঁ আমাৰ পূৰা কম্পাইল কৰি চিট আমি দি দিয়া হৈছে সকলো যাব এয়াৰৰ টেবুলত আমাৰ এজেণ্ট থাকিব এওঁলোকে যিটো কাউণ্টিঙত যিটো ভোট পাব নি পেলাই তাত কম্পাইল হ'ব তাৰপিছত যিটো ডিচিশ্যন হ'ব সেইটো হ'ব কিন্তু মই আপোনাক এটা কথা কৈছোঁ কোনো শক্তিয়ে আমাৰ কাউণ্টিং এজেণ্টক দুৰ্বল কৰিব এইকাৰণেই নোৱাৰে আমাৰ তৃণমূলৰ যিসকল কৰ্মী আছে তেওঁলোকে দলটোক কেতিয়াও গাদ্দাৰী কৰা নাই নকৰে আৰু তেওঁলোকে পুৰা সষ্টমভাৱে তেওঁলোকে কাউণ্টিঙৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁলোকে যুঁজিব থাকিব আৰু ময়ো নিজে থাকিম মই এটা চেণ্টাৰত থাকিম য'ত 5টা চেণ্টাৰ থাকিব তাত মই থাকিম আমাৰ ইলেকশ্যন এজেণ্ট থাকিব এটাত গোৱালপাৰাত আমাৰ টীম আজিয়ে গুচি গৈছে বিধায়কসকলো আমাৰ থাকিব গতিকে ডেফিনেটলি আমি যেতিয়া পৰীক্ষা দিছোঁ ভালকৈ ফল হ'ব বুলি ভাবিছোঁ ৰিজাল্ট ভাল হ'ব আমি এতিয়া ভালকৈ তাত আমাৰ যিখিনি প্ৰস্তুতি আছে প্ৰস্তুতিত কোনো লেপছ নাই পবিত্ৰ মাৰ্ঘেৰিটা কি প্ৰস্তুতি ভোট গণনা আপোনালোকে ইতিমধ্যে স্বস্তিত আছে এক্সিট পোলৰ ৰায়টো লৈ পেলাই আপোনালোকে ভাবিছে 2014 2019 এইবাৰো পুনৰাবৃত্তি হ'ব আৰু গতিকে চৰকাৰ আপোনালোকৰ প্ৰস্তুতি কি আছে ভোট গণনাক লৈ পেলাই আমি আচলতে যিকোনো নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত আমাৰ খন্তেক সময়ৰ আগতে প্ৰায় যিমানবিলাক কাউণ্টিং চেণ্টাৰ আছে ভোট গণনা য'ত হ'ব তাৰ একোগৰাকী তত্ত্বাৱধায়কৰ নিযুক্তি দিয়া হৈছে আৰু কেইটামান দিবলৈ বাকী আছে 3-4টামান বাকী আছে সেইকেইটা আৰু এঘণ্টামানৰ পিছত দি দিয়া হ'ব প্ৰায় আমাৰ প্ৰায় 99% পলিং য'ত গণনা হ'ব ভোট গণনা কেন্দ্ৰৰ তত্ত্বাৱধায়ক মন্ত্ৰী বিধায়ক জিলা সভাপতি ইত্যাদি জ্যেষ্ঠ নেতা EM ইত্যাদিক আমি 98% পলিং ষ্টেচনত আমাৰ নিয়োগ হৈ গ'ল আৰু 2% আছে এঘণ্টাৰ পিছত তেওঁলোকৰ দিয়া হ'ব গতিকে আমি সম্পূৰ্ণ সাজু বাকী ৰাইজৰ যি আশীৰ্বাদ জনাদেশ আছে আমি গম পাম কিন্তু এইটো কথা পুনৰবাৰ শেষত কৈছোঁ এতিয়া কংগ্ৰেছ বা বিৰোধীয়ে যিহেতু তেওঁলোকৰ পক্ষে নগ'ল যেনেধৰণে কৈ আছিল এক্সিট পোলটো গতিকে অলপ এক্সিট পোল বেয়া বুলি ক'বই কিন্তু 2004 চনত যেতিয়া বিজেপিৰ পক্ষে যোৱা নাছিল তাৰপিছৰ পৰাই ভাৰতৰ সমগ্ৰ সংবাদ মাধ্যম সাজু হৈ গ'ল এই কথাটোত প্ৰায় 550 টিভি চেনেল ইনক্লুডিং NKTV 550 নিউজ চেনেল আৰু প্ৰায় 3000 নিউজ পেপাৰ জড়িত হৈ আছে বহুকেইটা চেফলজিকেল অৰ্গেনাইজেশ্যনৰ উপৰিও গতিকে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰতো বিশ্বাস আছে গতিকে আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্ট কি আপোনালোকে ঠিক আছে এক্সিট পোলে কিবা কৈছে আপোনালোকৰ নিশ্চয় এটা ইণ্টাৰনেল এছেছমেণ্ট আছে আমি ইমানখন খেলিছোঁ কাৰণ ইমানখন আসন জয়ী হ'ম কেনেকুৱা আমাক 370খনৰ পৰ্যন্ত দিছে কিন্তু আমি যিদৰে মীৰা বাইদেউ কৈছে যে কাইলৈ হিচাপ হওকচোন আমি 400 আশা কৰি এতিয়াও আছোঁ যদি 370লৈকে দিছে যদি জনাদেশটো শুদ্ধ হৈ আছে তেতিয়াহ'লে আমি ভবামতে হৈ আছে 400 পামগৈ আৰু অসমত পোনপটীয়াকৈ আমি 12খনত নিশ্চিত বিজয় এখন বেটেলফিল্ড 12খনৰ কোন দুখন আপুনি নাপায় সেইটো কৈ দিয়াৰ লগে লগে সেই নিৰ্দিষ্ট সন্মানীয় যিসকল কাৰ্যকৰ্তাই 40-45 দিন দিনে নিশে কাম কৰিছিল বিগত 5 বছৰ তেওঁলোকে সংগঠনক শক্তিশালী ঠিক আছে আপুনি সেইটো নকয় কিন্তু আপুনি এই কথা ক'ব পাৰে যে ক'ত আপোনালোকে অধিক প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'বলগীয়া হ'ল কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন আমি হৈছোঁ নহৈছোঁ সেই কথাটো আচলতে খুব আপেক্ষিক কথা এতিয়া মই যদি একেবাৰে নাই হোৱা বুলি কৈ দিওঁ সেইটো এটা অহংকাৰৰ পৰিচায়ক হ'ব আৰু যদি হৈছে বুলি কওঁ সেইটো কথাও সম্পূৰ্ণ শুদ্ধ নহ'ব গতিকে তাতকৈ মই একো নোকোৱাই ভাল যদি মই আপোনাৰ ধৰিছে আপোনালোকৰ কেক পাক এইকেইটা সমস্যা পাবই তাৰ বাহিৰে এইকেইটা সমস্যা আচলতে সঁচা কথা ক'বলৈ গ'লে মেক্সিমাম সমষ্টিয়ে কেক হওক এতিয়া বাইদেউ আছে কাৰণে মই নকওঁ গুৱাহাটীটো কেক হওক হয়নে নহয় বাইদেউ হাজাৰক বিৰোধী দলত থাকিলেও মোৰ এগৰাকী শ্ৰদ্ধেয় বাইদেউ কিন্তু এতিয়া গতিকে আৰু এদিনহে আছে এই দিনটোনো কেলে পবিত্ৰ বেয়া বুলি বাইদেউ ভাবি থওক তাতকৈ পৰহি কওক 11টা বজাত সকলো পানী হৈ যাব গতিকে সেই কথা মই দুখীয়া এটা নেতিবাচক বাক্য কৈ দিওঁ কিন্তু আমি আকৌ বিজুলী বাইদেউক লৈ একদম সম্পূৰ্ণ পজিটিভ হৈ আছোঁ যে বিজুলী বাইদেউ এতিয়া যদি বিজুলী বাইদেৱে কোৱাৰ দৰে গোটেই আমুকে ভোট নিদিলে তামুকে নিদিলে ঠিক আছে মানি মোৰ বাক্যটো কৈ দিওঁ ইণ্টাৰেষ্টিং এইটো বাইদেউ কোৱাৰ মতে ঠিক আছে বিজুলী বাইদেউৰ কথা নকওঁ মই যদি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আমুকে ভোট দিয়া নাই গোটেইখিনি যদি দিয়াই নাই ইমান নেতিবাচক হ'লে আমি কিন্তু 3 লাখ মান ভোটতহে জিকিম
আপোনাক 5 লাখ আছিলে যদি গুৱাহাটীত যদি ইমান মানুহে যদি ভোট নিদিয়ে 5 লাখৰ পৰা 3 লাখ হলে আমি যদি সবে বোলে সমগ্ৰ তেওঁৰ মতে বিজেপিও দিয়া নাই বোলে তেনেকে হলেতো আমি ভাই 3 লাখতকৈতো আমি কেনেকৈ আৰু যদি আমি আশা কৰাৰ মতে যিকো বাইদেউৰ কথা মতে 3 লাখত জিকিম মই নাই কেতিয়া ক'লো মই 3 লাখত জিকিম বাইদেউৰ যিটো বিশ্লেষণ কৰে হিমন্ত বিশ্ব শৰ্মা ভাল মানুহ এজন লগত ৰাখিছে কথা তালিবালি কৰাত মানে বাইদেউৰ যিটো বিশ্লেষণ যদি শুদ্ধ 3 লাখত জিকিম যদি আমাৰ বিশ্লেষণ শুদ্ধ হয় আমি 5 লাখত জিকিম আচ্ছা বাইদেউৰ বিশ্লেষণ 3 লাখ আৰু নিজৰ লাখত জিকিব 16 লাখ হৈছে ভোট 17 লাখত জিকিব গুৱাহাটী জি না আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ যাম সকলোকে শুভেচ্ছা আছে আমাৰ ৰাজনীতি তাৰ লগতে মই মীৰা বৰঠাকুৰৰ পৰা আৰু এটা কথা জানিব লাগিব ইয়াত 3জন প্ৰাৰ্থী আছে মীৰা বৰঠাকুৰ আছে উদয় শংকৰ হাজৰিকা আছে দীপবায়ন আছে এটা অভিযোগ আছে যে এই নিৰ্বাচনটো বিজেপিৰ ক্ষেত্ৰত দলে খেলে বিজেপি প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু কংগ্ৰেছৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ দলটোতকৈ প্ৰাৰ্থীয়ে নিজে খেলিব মই এই বিষয়ে বিজেপিয়ে পাৰ্টীয়ে খেলে কংগ্ৰেছে পাৰ্টীয়ে খেলে মই সেইটো শুনিছিলোঁ হয় নেকি বিজেপি 17 বছৰ কৰি আহিছোঁ ন পবিত্ৰ মাৰ্ঘেৰিটা যোৱা আগত বিজেপি কৰি আহিছোঁ ন অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰাকচাৰ পৃষ্ঠাসমূহ মোক বুজাব নালাগে মই ভালকৈ বুজি পাওঁ এইবাৰ বিধায়কসকলৰ ৰোল কি প্লে কৰিছে সেইবোৰ আমাৰ তাত হিচাপ থাকে টিভিত কোৱা কথাটো আৰু গ্ৰাউণ্ড ৰোডত অফ কেমেৰা কোৱা কথাটো বেলেগ আমি ওলাই গ'লে তেওঁক আচল কথাটো আমি পাতি ল'ব পাৰিম মই আপোনাক কোনটো কথা কৈছোঁ তৃণমূলৰ কৰ্মীক কোনো দলে কেতিয়াও নস্বাত কৰিব নাপায় মই ফৰ্ম 17C 100% কালেকশ্যন কাৰ পৰা কৰিছোঁ তৃণমূলৰ কৰ্মীৰ পৰা কৰিছোঁ কাইলৈ যে মোৰ কাউণ্টিং এজেণ্টত যাব বিধায়ক যাব নেকি তৃণমূলৰ কৰ্মী যাব মই সেইকাৰণে সদায় কওঁ এটা দলত তৃণমূলৰ কৰ্মীক নস্বাত কৰা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা তৃণমূলৰ কৰ্মীয়েহে নেতা বনায় তৃণমূলৰ কৰ্মীয়ে একো নাপায় খালি নেতাৰ পৰা এটা মৰম ফুলক মাত বিচাৰে পিঠিত হাতখন থোৱাটো বিচাৰে সেইকাৰণে মই কৈছোঁ যে মই কেতিয়াও কস্মিন কালো কেতিয়াও তৃণমূলৰ কৰ্মীক কোনোবাই আঘাত দিলে মই সহ্য নকৰোঁ ঠিক আছে ৰমেন বৰঠাকুৰ মই এটা কথা কৈছোঁ যে আমাৰ বৰপেটাৰ যিজন প্ৰাৰ্থী দীপবায়ন তেওঁ যিহেতু সেৱা দলৰ সভাপতি সাংগঠনিকভাৱে তৎপৰ কৰ্মতৎপৰ আৰু সাংগঠনিকভাৱেও তেখেতে তৎপৰ তেখেতৰ ক্ষেত্ৰত মই অৰ্গেনাইজেশ্যনেল স্পিৰিটটো দেখা পাওঁ মই এইটো অস্বীকাৰ নকৰোঁ তেখেতৰ ক্ষেত্ৰত আৰু গুৱাহাটী মহানগৰত যেতিয়া মই প্ৰাৰ্থী বিচাৰি আছিলোঁ আমাৰ গুৱাহাটীৰ কাৰণে মোক আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছিলে দাদা কেলেনো আপুনি টিকেট বিচাৰিছে মই বুজিয়ে নাপাওঁ 5টাত হাৰিব 5টাত জিকিব স্বয়ং সভাপতিজনৰ যেতিয়া এইটো বক্তব্য তো তেতিয়াহ'লে আপুনি আৰু বাকী কি থাকিলে বাকী কিবা থাকিলে নেকি মোক এই কথাটো কওক মই এতিয়া মই কংগ্ৰেছত নাই কাৰণে কোৱা নাই মোৰ এইবিলাক কথাত অভিযোগ আছে যে মোৰ এইবিলাক কথাত অভিযোগ আছে কাৰণ কংগ্ৰেছৰ ভিতৰত থাকিলে সভাপতিৰ বিৰুদ্ধে মই কথা ক'ব নোৱাৰোঁ যে আজি সভাপতিয়ে 7টা বুলি কৈছে মই কৈছোঁ যে 3টাতকৈ কংগ্ৰেছ দলে অসমত জিকিব নোৱাৰে কি যাব কি জিকিব মই এইকেইটা এইকাৰণেই নকওঁ কোনোবাই আঘাত পাব সেইকাৰণে মই নকওঁ কোনোবাই আঘাত পাব সেইটো কাৰণে মই নকওঁ যে ভূপেন বৰা ডাঙৰীয়া 7টা জিকিব কৈছে মই প্ৰত্যাহ্বান দিছোঁ কংগ্ৰেছ দলত আছিলোঁ আজি নাই দুখ সেই বুলি নাই মই আগতেও কৈছোঁ 3টাতকৈ কংগ্ৰেছ দলে জিকিব নোৱাৰে এইবাৰ আপুনি কিন্তু লগতে এই কথা কৈছে এইবাৰ কংগ্ৰেছে বা বিৰোধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে মানে ফাইট দিছে এবাৰ হৈছে প্ৰতিদ্বন্দ্বিতা আজি কিন্তু এইটো কথাও মনত ৰাখিব ইলেকশ্যন কিন্তু ফেচবুকত নহয় ইলেকশ্যন কিন্তু অৰ্গেনাইজেশ্যনেল ভিত্তি ফেচবুক নালাগে বুলি কোৱা নাই মই কংগ্ৰেছত নাথাকিলেও সোনিয়া গান্ধীকে প্ৰশংসা কৰি কথাটো কৈছোঁ যে সোনিয়া গান্ধী ডাঙৰীয়ে বহুত আগতে কৈছে ফেচবুকৰ লগে লগে ওৱান হেজ টু গ' টু দি পাব্লিকৰ মাজলৈ যাব লাগিব আৰু ভাৰতবৰ্ষত আজি তাৰিখতো 50% মানুহে ফেচবুকে কভাৰ নকৰে অৰ্থাৎ ছ'চিয়েল মিডিয়াই কভাৰ নকৰে 1 মিনিট সেই মানুহখিনি কিন্তু ৰিয়েল ভোটাৰ যি ভাবে ভোট নিদিলে মোৰ ৰেচন কাৰ্ড যাব ভোট নিদিলে মোৰ নাগৰিকত্ব যাব এনেকুৱা ধৰণৰ ভবা মানুহখিনি ৰিয়েল ভোটাৰ যিখিনিয়ে ভোট দিয়ে মই কথা এটা কৈছোঁ 50%ে কিন্তু ছ'চিয়েল মিডিয়া নকৰে ছ'চিয়েল মিডিয়াই গুৱাহাটীৰ কেণ্ডিডেটজনক তিতাবৰৰ কেণ্ডিডেটজনক অসমৰ বাহিৰৰ পৰা ভাৰতৰ পৰা ভোট দিব পাৰে ছ'চিয়েল মিডিয়াত কিন্তু ইভিএমত কিন্তু সমষ্টিটোৰ ভিতৰৰ মানুহে ভোট দিয়ে গতিকে অকল হিউ এণ্ড ক্ৰাই কৰিলেই কিন্তু নিৰ্বাচন নিকিলে মই বিজেপিক এই কথা প্ৰশংসা কৰিবই লাগিব আগতেও কংগ্ৰেছত থাকিতেও কৈছোঁ এতিয়াও কৈছোঁ যে বিজেপিয়ে পঞ্চায়তৰ পৰা লোকসভাৰ ইলেকশ্যনলৈকে অতি সূক্ষ্মভাৱে অতি সুদক্ষভাৱে আৰু অতি দক্ষতাৰে নিৰ্বাচনটো খেলে এতিয়া কংগ্ৰেছত আজি মই ইয়াত কৈছোঁ কংগ্ৰেছত বহি প্ৰত্যাহ্বান মই গ্ৰহণ কৰিম যে কংগ্ৰেছে কনভেনশ্যনেল ইলেকশ্যন খেলে আচ্ছা এতিয়া এইটো শেষত মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ আপুনি কংগ্ৰেছ ত্যাগ কৰিলে পাৰ্টি নাপালে সুবিধা বাধ্য ত্যাগ এতিয়া আপুনি বিজেপিলৈ যাব নেকি চৰ্চা হৈ আছে আজি দেশত স্পষ্ট কৰি দিছোঁ মই বিজেপিলৈ কেতিয়াও নাযাওঁ বিজেপিলৈ নাযাওঁ মই কোনো মাটি বিক্ৰী কৰিম বুলি নকওঁ
মই মাটি বিক্ৰী কৰিম বুলি আপুনি ৰাজনীতি থাকিব ৰাজনীতি থাকিব 100% আছো ৰাজনীতিত 100% ৰাজনীতিত থাকিম ঠিক আছে মই অকমান দীপবায়ন আৰু উদয় শংকৰ হাজৰিকা আছে তেওঁলোকৰ ওচৰলৈ শেষত গৈছোঁ দীপবায়ন কি আশা আৰু শেষত কি কথা ক'বলগীয়া আছে ভোটাৰৰ প্ৰতি কিবা ক'বলগীয়া আছে নেকি আপোনালোকৰ দলৰ কৰ্মীসকলৰ কাৰণে কিবা ক'বলগীয়া আছে নেকি মানে ভোটদাতা ৰাইজক বৰপেটা লোকসভা সমষ্টিৰ লগতে অসমৰ প্ৰত্যেকজন ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে ৰাজনীতিৰ লগত থকা ব্যক্তি ৰমেন দাই যিমানে যি নকওক তেওঁ বুজি পায় এইবাৰ তেওঁ নিজৰ মুখেৰে এটা কথা প্ৰকাশ কৰিছে যে এইবাৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰণত চৰকাৰৰ বিৰুদ্ধে আছে গতিকে এই সমগ্ৰ ৰাইজক যিহেতু চৰকাৰৰ বিৰুদ্ধে আছে বুলি ৰমেন দাৰ মুখেৰে ওলাইছে আৰু আমিও সকলো ঠাইত বিভিন্ন ঠাইত মানুহৰ লগত ঘূৰোতে ফুৰোতে কেতিয়াবা কংগ্ৰেছ বুলি বহু ঠাইত জানে আৰু বহু ঠাইত কেতিয়াবা কংগ্ৰেছ বুলি নাজানে তেতিয়া যেতিয়া কথা বতৰাবিলাক পাতোঁ ৰাইজে কিন্তু এইবাৰ চৰকাৰখনৰ প্ৰতি এটা প্ৰতিষ্ঠান বিৰোধী হৈ আছে আৰু এই সুযোগটো এইবাৰ ৰাইজে ক্ষং ক্ষোভ যিয়ে নহওক ভোটলৈ ৰূপান্তৰণ কৰি সেইটো আমাৰ কিন্তু কংগ্ৰেছলৈ সুবিধা হৈছে গতিকে মই গোটেই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছৰ কৰ্মী একদম তৃণমূলৰ কৰ্মীসকলে দিনে নিশাই আৰু এইবাৰ এটা উৎসাহ পাইছে গোটেই সামগ্ৰিক পৰিৱেশটোত বৰপেটা লোকসভা বুলিয়ে মই নকওঁ ঠিক আছে অলপ সময় কম আছে মই আপোনাৰ ওচৰলৈ আকৌ যাম মই যাবলৈ চেষ্টা কৰিম মই আমাৰ পিছাৰি মই অনুৰোধ কৰিম সকলোকে ফ্ৰেমত ৰখাৰ কাৰণে মই অকণমান উদয় শংকৰ হাজৰিকা আপোনাৰ ওচৰলৈ আহিছে শেষত আপুনি আপোনাৰ লখিমপুৰবাসী ৰাইজক আপুনি কি ক'ব বিচাৰিব উদয় শংকৰ হাজৰিকা লখিমপুৰ লোকসভা সমষ্টিত লোকসভাৰ ভোট গণনা অহা 4 জুন তাৰিখে যিহেতু হ'ব গতিকে তাৰ আগতে প্ৰাক্ষণত মই লখিমপুৰ লোকসভা সমষ্টিৰ সমূহ ৰাইজলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ভোট গণনাৰ কাৰণে যিখিনি আমাৰ গণনাকাৰী যাব তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমি এটা পজিটিভ আমি ফলাফল লাভ কৰিম ঠিক আছে মই পবিত্ৰ মাৰ্ঘেৰিটা ধন্যবাদ পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকৰ শেষত আপোনালোকে যথেষ্ট প্ৰস্তুতি চলাইছে এইবাৰ নিৰ্বাচনৰ কাৰণে যথেষ্ট কষ্ট কৰিলে শেষত আপুনি অসমৰ ৰাইজলৈ কি ক'ব বিচাৰিব অসমৰ আমাৰ আৰু এটা কথা কি কথাৰে আপোনালোকে এইবাৰ বাজিমাত কৰিলে মানে বাজিমাত কৰিব বুলি ভাবিছে এইবাৰ নিৰ্বাচন নহয় ইয়াত আচলতে এতিয়া আৰু সেই আমুক কৰিম যিবিলাক লেকচাৰ মই খাটাঘাট 1 লাখ কোটি টকা দি দিম এতিয়া স্কুলৰ বা কলেজৰ ল'ৰাটোৱেও জানে যে ভাৰতত তেওঁলোকৰ মতে যদি 80 কোটি মানুহেই দৰিদ্ৰ তেতিয়াহ'লে 1 লাখ কোটি টকা দিলে মোটামুটি গোটেই ইউৰোপ এছিয়া সমগ্ৰ ৰাষ্ট্ৰবিলাকৰ বাজেটেও সিমান পইচা দিবগৈ নোৱাৰে এই যে আমাৰ ৰাহুল গান্ধীয়ে ক'লে 1 লাখ টকা দি দিম এনেকৈ যদি দৰিদ্ৰ মানুহক 1 লাখ টকা দিবলৈ হয় আৰু কংগ্ৰেছৰ দৃষ্টিকোণৰ পৰা যিখিনি মানুহ দৰিদ্ৰ হয়নে বাৰু ঠকুৰা সেই মানুহখিনিক যদি আপুনি ইকনমিক্সৰ মানুহ 1 লাখ টকাকৈ যদি দিয়া হয় তেতিয়াহ'লে US আমেৰিকা জাপান ইণ্ডিয়া যিমান বাজেট আছে সমগ্ৰ বাজেট লগ লগালেও সিমান টকা নহ'বগৈ গতিকে তেনেধৰণৰ কথা নহয় ইয়াত এতিয়া আমি বহু কথা কৰিবলগীয়া হোৱা নাই আমি এতিয়া ধৰক 1 লাখ প্ৰায় 1 লাখ যুৱক যুৱতীক চাকৰি দিছোঁ সেই চাকৰি দিয়া 1 লাখ পৰিলে দেখিছে যে কেনেকৈ তামোল এখনো খুৱাবলগীয়া হোৱা নাই তাৰ বিপৰীতে কংগ্ৰেছৰ দিনত একেবাৰে এই ব্লক কংগ্ৰেছৰ সভাপতিজনৰ পৰা মন্ত্ৰীজনলৈকে এটা সুন্দৰ চেইন থাকে পইচাবিলাক ভাগ বতৰা কৰিবৰ কাৰণে বেলেগ নালাগে আজিৰ তাৰিখত বিগত সময়ছোৱাত এজনো লোকৰ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই বিগত এবছৰত এটা গৰুৰ মৃত্যু হোৱা নাই তেনেকুৱা ধৰণৰ যিবিলাক এতিয়া গোটেই পৰিৱেশটো শান্ত সময়ত কাৰণ এনেকুৱা এটা পৰিৱেশ হৈছে আজি 27,000 কোটি টকাৰ আজি বিনিয়োগ হৈছে মাত্ৰ এটা প্ৰকল্পত এইবিলাক মানুহে দেখি আছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আছিল 3খন আজি 10খন হ'বলৈ গৈ আছে চিকিৎসা মহাবিদ্যালয় আছিল 6খন এতিয়া এইকেইদিনত 23খন হ'বলৈ গৈ আছে আৰু এতিয়া চাওক আগতে তৰুণ গগৈৰ দিনত আমাৰ কৈছোঁ আগতে তাৰ কথা কৈছোঁ বাইদেউ শুনিবলৈ ধৈৰ্য ধৰিব লাগিব আগতে তৰুণ গগৈৰ দিনত আৰ্থিক মন্দাৱস্থা ইমানেই আছিল যে কেন্দ্ৰীয় যিমানবিলাক আৰ্থিক সংস্থা আছিল এছিয়ান ডেভেলপমেণ্ট বেংক ৱৰ্ল্ড বেংক কোনো ধাৰ দিয়া নাছিল কাৰণ যাৰ যিমান উপাৰ্জন যাৰ ইকনমিক
পটেনচিয়েলিটি আছে ক্ৰেডেনচিয়েল আছে তেওঁলোকে আধাৰ পায় কিন্তু আজিৰ তাৰিখত GSDP বাঢ়ি গ'ল 2 গুণ 3 গুণ আজিৰ তাৰিখত বাজেট বাঢ়ি গ'ল 3-4 গুণ গতিকে সমপৰ্যায়ৰ ঋণ ল'ব পৰা ক্ষমতা আছে আগতে লাও লোৱা একদম ক'ব এই বাইদেউ যেতিয়া যুক্তি আহে তেতিয়া বাইদেউহঁত অতিষ্ঠ হৈ যায় যেতিয়া যুক্তিৰ পৰা পলাবলগীয়া হয় বাইদেউ মোৰ কথা শুনিবলৈ ধৈৰ্য ধৰক যুক্তিৰ পৰা পলাইছে কিয় বাইদেউ বি এ গুড লিসনাৰ বাইদেউ বি এ গুড লিসনাৰ মোৰ কথাখিনি আপোনাক কষ্ট দিছে মই জানো কিন্তু শুনিবলৈ বাইদেউ শুনিবলৈ এই আপোনাৰ আচলতে যেতিয়া যুক্তিৰে যেতিয়া নোৱাৰে বাইদেউ চিঞৰ যেতিয়া যুক্তি যেতিয়া মনে নোৱাৰে কংগ্ৰেছৰ লোকে তেতিয়া চিঞৰ কৰে আগৰ দিনত যেতিয়া অৰ্থনৈতিক অৱস্থা মন্দাৱস্থা আছিল ঠিক আছে মই সামৰিব লাগিব মন্দাৱস্থা ৱৰ্ল্ড বেংকো বাদ দিয়ক ৰিজাৰ্ভ বেংকে ধাৰ নিদিয়ে আজি তাৰিখত শক্তিশালী আজি দেখোন ঋণ পাইছে মই গৈছে গতিকে এইবিলাক কথাৰ বাবে আজি তাৰিখত 855 জন শহীদ গুলিয়াই পৰা হত্যাকাৰী কংগ্ৰেছৰ মিয়াৰ পদগ্ৰহণকাৰী মই কৈছো মিয়াৰ পদগ্ৰহণকাৰী কংগ্ৰেছক আজি ৰাইজে বিদায় দিছে মিয়াৰ তুষ্টিকৰণ কৰা বাংলাদেশী আপুনি ক'লে আজি কংগ্ৰেছক আজি বিদায় দিছে শহীদৰ কথা শুনিছে তেতিয়াহ'লে মিয়াৰ পদগ্ৰহণকাৰী তুষ্টিকৰণটো বহুত ভাল হ'ব you mind your language being a responsible parliamentarian mind your language ইয়াতকৈ আসলে আৰু শব্দ কিবা আছে নেকি তো চাইছো পদলেহন কৰা কথা you mind your language মিয়াৰ তুষ্টিকৰণ পদলেহন কৰা এটা দলক 855 জন লোকক গুলিয়াই হত্যা কৰা লোকক নিজৰ মাজত ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰা মানুহ যি গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰে যি সংকটে কলাক্ষেত্ৰ ভাঙিবলৈ ইয়াক যি প্ৰশংসা কৰে নিৰ্বাচন সমাগত নিৰ্বাচন নাই ঠিক আছে এক্সিট পোল হৈ গ'ল এই এক্সিট পোলত পৰিণত হয় নে তাৰহে জানিবলৈ আমি অলপ সময় অপেক্ষা কৰিব লাগিব কিন্তু এই সন্ধিখনত মই মীৰা বৰঠাকুৰ লগতে মীৰা বৰঠাকুৰ তাৰ লগতে মই উদয় শংকৰ হাজৰিকা আৰু দীপ বায়ন তেওঁলোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা বিজেপি নেতা তেওঁলোকৰ আশা প্ৰকাশ কৰিছে তেওঁলোকে মোৰ থাকিল আন্তৰিক শুভেচ্ছা ৰমেন বৰঠাকুৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান 24 দিল্লী কাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ